যি নাই মহাভাৰতত সি নাই ভাৰতত। ভাৰতীয় পৰম্পৰা, সংস্কৃতি, ঐতিহ্য, মূল্যবোধৰ আধাৰ মহাভাৰত। হস্তিনাপুৰৰ পৰা সামাজিক মাধ্যমৰ পৃথিৱীলৈ, কুৰুক্ষেত্ৰৰ পৰা আপোনাৰ কৰ্মক্ষেত্ৰলৈ, মহাকাব্যৰ চৰিত্ৰই দিয়া জীৱনৰ পাঠ। 10টা খণ্ড, 10টা চৰিত্ৰ। মনকাষ্টৰ নতুন চিৰিজ মহাভাৰত, কথা নৱভাৰতৰ। मैं समय हूँ। হৰিশ ভীমানীয়ে কৈছিল মে সময় হওঁ। মানুহ সদায় নিয়তি আৰু সময়ৰ অধীন। আকাশ যেনেকে ৰহস্যময়, কৃষ্ণৰ চৰিত্ৰটো ৰহস্যময়। মাতৃগৰ্ভত থকাৰ পৰা যদুবংশ নাশ হোৱালৈকে সকলোখিনি দুখ, কষ্ট, দায় দুখ কিন্তু কৃষ্ণৰ ভাগতেই আহিছে। মৃত্যুও কিন্তু কৃষ্ণৰ বাবে সহজ নাছিল। গান্ধাৰীয়ে যে কৃষ্ণক অভিশাপ দিছিল, তুমি মোৰ 100 পুত্ৰক মাৰিলা, তুমিতো জানা তুমি কৃষ্ণ। বিনা যুদ্ধে নাহি দিব সুষাগ্ৰমে দিব। বেজীৰ আগত যিমান মাটি আহে সেই মাটিও আমি পাণ্ডৱক নিদিওঁ। অহংকাৰৰ প্ৰতীক দুৰ্যোধন, তাৰে পৰিৱৰ্তে সুদৰ্শন চক্ৰ লৈ থকা কৃষ্ণ যেতিয়া প্ৰয়োজন হৈছে তেতিয়া তেওঁ সেই অস্ত্ৰ চলাইছে। মহাভাৰত সাধু নহয় দেই। কাছব আহি পেলাই আক্ৰমণ কৰিছিল মুম্বাই। কিমান মানুহ মাৰিলে শান্তি হ'ব তেওঁ নিজেও নাজানে। আমাক সৰুৰ পৰা শিকাইছে কৃষ্ণ হ'ব। আমাৰ যিটো সনাতন সভ্যতা বুলি কয়, সেইটোৱে দুটা বস্তু দিছে। এটা হৈছে আমাক সংস্কাৰ আৰু এটা দিছে সংহতি। মানুহৰ জীৱনত সঠিক সময়ত সঠিক নিৰ্দেশনা থাকিলে যিকোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। মন মনতকৈ শ্ৰেষ্ঠ হৈছে বুদ্ধি, বুদ্ধিতকৈ শ্ৰেষ্ঠ হৈছে জ্ঞান, জ্ঞানতকৈ শ্ৰেষ্ঠ হৈছে আত্মা, আত্মাতকৈ শ্ৰেষ্ঠ হৈছে পৰমাত্মা। পৰমাত্মা হৈছে পৰম ব্ৰহ্ম, এই পৰম ব্ৰহ্মৰ হৈছোঁ আমি অংশ, আৰু তেওঁৱে হৈছে সচ্চিদানন্দ শ্ৰীকৃষ্ণ। অৰ্জুন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ, কিন্তু তেখেতে ধনুকাৰ চলাব পৰা নাছিলে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেতা যুযুৎস মামক পাণ্ডৱশৈব কিমং বদস্য। ধৰ্মক্ষেত্ৰ বুলি কৈছে। শত্ৰুপক্ষত নিজৰ ঘৰৰ মানুহখিনিকে দেখিছিল, নিজৰ গুৰুক দেখিছিল। গান্ধাৰী যে চকুত কাপোৰ বান্ধি ল'লে, তাৰ পৰিণতি 100 পুত্ৰ আহিল। যিবোৰ মানুহে বেয়া কামবিলাক কৰে, এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। মহাভাৰতৰ সাৰটোৱে জীৱনৰ সাৰ বুলি আমি জানো, কিন্তু সেইখিনি কথা বহু সময়ত বহু মানুহে অনুধাৱন কৰিব নোৱাৰে কাৰণে মানুহে গভীৰতালৈ নাযায়। ভীষ্মৰ পৰা দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, এইবিলাক হ'ল এটা চিম্বল, প্ৰতীক। ভীষ্ম পিতামহ, তেওঁৰ আগত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিব খুজিছে। অন্তিমটো কি হৈছে, সৰসজ্জাত পৰিবলগীয়া হৈছে। দুৰ্যোধন হ্ৰদত লুকাই থাকিও লক্ষ্য নাপায়। নেচাৰেল জাষ্টিছ বুলিও কথা এটা আছে। হয়তো ব্যৱসায়ত লোকচান হৈছে, কোনোবা কৰ্মক্ষেত্ৰত পদোন্নতি হোৱা নাই, ডাঙৰ কিবা এটা বিপদ আহিছে, এনেকুৱা লাগে যে আমাৰ জীৱনটো ইয়াতে শেষ। জুবিন গাৰ্গ মৰিছে দেই, কান্দি আছে, অথচ জুবিন গাৰ্গৰ শৱদেহটো সন্মুখতে আছে। কেলে কিয় কান্দিছে? কিবা এটা নাই, যিটো নাই সেইটোক আমি আত্মা বুলি কওঁ। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্যৰ ওপৰত যাৰ নিয়ন্ত্ৰণ আছে তেওঁ ঈশ্বৰ, আমি ঈশ্বৰ নহয়। কৰ্মেন্দ্ৰ বাধিকাৰ আছে মা ফলেষু কদাচন মা কৰ্ম ফল হেতুৰ্ভূমা সংগ হস্ত কৰ্ম। দুষ্কৃতিয়ে বিচাৰে যে মানুহ সংস্কৃত নহওঁ। এই ভূপেন হাজৰিকাই গীতত কোৱাৰ নিচিনা, দানৱ মানৱ হৈ গ'লে, কিন্তু মানুহে যদি দানৱৰ ৰূপ লয় সেইটোৱে বৰ দুখৰ কথা। পৰিৱৰ্তন এক চিৰন্তন সত্য। সময় বাগৰাৰ লগে লগে প্ৰযুক্তিৰ পৰিৱৰ্তন ঘটিছে।
মহাকাশৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে প্ৰযুক্তিৰ উত্তৰণ ঘটিছে, কিন্তু জ্ঞান, আমাৰ মানুহৰ জ্ঞানো পৰিৱৰ্তন হৈছে নেকি? সময়ৰ বা প্ৰযুক্তিৰ ধামখুমীয়াত সোমাই আমি শিপা পাহৰি জ্ঞানহীন হৈ পৰিছোঁ নেকি? কিছুমান সত্য কিন্তু সৃষ্টিৰ সমানেই পুৰণি, আৰু যি সত্যত অন্তৰ্নিহিত হৈ থাকে আমাৰ জীৱনৰ মূল, যি সত্য আধুনিক সমাজৰ বাতৰি কাকতখনৰ শিৰোনামতকৈও প্ৰাসংগিক। আৰু আজি সেই সত্যৰ জগতখনলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, মহাভাৰতৰ শ্ৰীকৃষ্ণৰ জগতখনলৈ, কিন্তু এগৰাকী ভগৱান বা ঈশ্বৰ হিচাপে নহয়, এগৰাকী বন্ধু, এগৰাকী দাৰ্শনিক বা এগৰাকী কৌশলবিদ হিচাপে। বৰ্তমান সময়ত কি ধৰণে সেই চৰিত্ৰটোৱে আমাক শিকায়, মহাভাৰতৰ প্ৰতিটো চৰিত্ৰই আমাক কি ধৰণে শিকায়, সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ অলপমান প্ৰয়াস কৰিম। আৰু তাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ অসম শিশু সাহিত্য ন্যাসৰ সচিব, লগতে সুবক্তা ঋষিকেশ গোস্বামীক। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই পডকাষ্টৰ মাজলৈ। আৰু যিহেতু আমি আৰম্ভ কৰিছোঁ এই মহাভাৰত ছিৰিজ, মহাভাৰত ছিৰিজত বিশেষকৈ এটা চৰিত্ৰক আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আৰু আজি যিহেতু প্ৰথমটো আমাৰ খণ্ড, আজিৰ খণ্ডটোত আমি শ্ৰীকৃষ্ণৰ বিষয়ে জানিবলৈ অকণমান চেষ্টা কৰিম। নৱপ্ৰজন্মক আমি এই শ্ৰীকৃষ্ণৰ যিবোৰ আচলতে এগৰাকী বন্ধু, দাৰ্শনিক বা কৌশলবিদ হিচাপে যিবোৰ আদৰ্শ, সেইবোৰৰ সৈতে অকণমান কি ধৰণে তেওঁলোকক আমি সংযুক্ত কৰিব পাৰোঁ, বা তেওঁলোক কি ধৰণে সম্পৃক্ত হ'ব, তেওঁলোকে কি ধৰণে বুজি উঠিব, সেয়াই আমাৰ প্ৰচেষ্টা। আচলতে মহাভাৰতৰ শ্ৰীকৃষ্ণৰ চৰিত্ৰটোক এটা পডকাষ্টত সামৰি লোৱাটো সম্ভৱ নহয়, তথাপিও যিমান পাৰি আমি চেষ্টা কৰিম। গতিকে আৰম্ভণিতে মই আপোনাৰ পৰা জানিব বিচাৰিম শ্ৰীকৃষ্ণৰ চৰিত্ৰটোৰ বিষয়ে। কৃষ্ণ হৈছে মানৱ জীৱনৰ সনাতন সত্য। হয়, কৃষ্ণ সংস্কৃতিৰ পুৰণি ভাৰতীয় নাম বুলি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ শিল্পীৰ পৃথিৱী বুলি যিটো খুব দীঘলীয়া প্ৰবন্ধ 1948ত তেখেতে অসম শিল্পী সংঘৰ সভাত সভাপতিৰ ভাষণ দিবলৈ গৈছিল ডিব্ৰুগড়লৈ, তাত তেওঁ কৈছে। আনহাতে আমাৰ শ্ৰীধৰ স্বামী যিজন টীকাকাৰ, তেখেতেও কৃষ্ণ শব্দৰ যিটো অৰ্থ, তেখেতে সেইটো কথা সুন্দৰকৈ ব্যাখ্যা কৰিছে যে কৃষ মানে হৈছে ভূ, কৃষ মানে হৈছে সত্তা, কৃষ মানে হৈছে অস্তিত্ব, আৰু ন মানে হৈছে পৰমানন্দ অৰ্থাৎ আনন্দ। সেইকাৰণে আমাৰ এটা শ্লোকে আছে, কৃষি ভূৰ বাসক শব্দ নশ নিবৃত্তি বাসক দ্বয়োৰৈক্যং পৰম ব্ৰহ্ম কৃষ্ণ ইতি ভিধীয়তে। কৃষ হেন শব্দ ইটো পৃথিৱী বাসক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুয়ৰ একপদ ভৈলা পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। অৰ্থাৎ আপোনাৰ যিটো মানুহ এই পৃথিৱী বা আমাৰ যিটো সত্তা, মানুহ মানে সত্তা নহয়, এক্সিষ্টেঞ্চটো বেলেগ বস্তু আপোনাৰ। গতিকে আপুনি যি কাম কৰে আপুনি কৃষ্ণ সংস্কৃতিৰে বা কৃষ্ণৰে কৰিব লাগিব। কৃষ মানে কৰ্ষণ কৰাও হয়। এই ভূমিত যেতিয়া আপুনি আনন্দৰে কৰ্ষণ কৰিব তেতিয়া তাত ভাল শস্য হয়, উৎপাদন। ঠিক তেনেকৈ আপুনি জ্ঞানৰ কথাটো কৈছিলে প্ৰথমতে আৰম্ভণিতে, সেই জ্ঞানৰ কথাটো যদি কৈছিলে যে আনন্দ মনেৰে যদি আপুনি পঢ়ে বা আনন্দ মনেৰে যদি কাম কৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীক APJ আব্দুল কালামৰ পৰা আৰম্ভ কৰি বিশ্ববিখ্যাত যিবোৰ মনীষী আছে তেওঁলোকে কৈছিল যে কিতাপৰ প্ৰতি যদি ল'ৰা ছোৱালীৰ ভয় থাকে, পঢ়াৰ প্ৰতি, সি আনন্দৰে পঢ়িব নোৱাৰে। সেইকাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে যেতিয়া শান্তি নিকেতন খুলিছিল কলিকতা মহানগৰীৰ পৰা গৈ পেলাই শান্তি যি আমাৰ সেই শ্ৰমত বীৰভূম জিলাত শান্তি নিকেতন, তেওঁ কৈছিল যে শিক্ষাৰ সৈতে আনন্দ থাকিব লাগিব। শিক্ষাৰ সৈতে আনন্দ থাকিলেহে আপুনি জ্ঞান প্ৰাপ্তিত সহায়ক হ'ব, ভয়েৰে জ্ঞান প্ৰাপ্তি নহয়, বুজা নাই? ভয় যদি আপোনাৰ ব্ৰেইনত সোমায় আৰু অহংকাৰ যদি ব্ৰেইনত সোমায়, তেতিয়াহ'লে এই দুইটাই আপোনাৰ বিবেকক হত্যা কৰে। সেইকাৰণে আপুনি আনন্দৰে পঢ়িব লাগে, এই কথাটোত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে গুৰুত্ব দি পেলাই তেওঁক সেই শিক্ষাৰ এটা
পাতনি মেলিছিল এই মূল কিন্তু কৃষ্ণৰ পৰা আহিছে কৃষ্ণ সংস্কৃতি বুলি ক'ব লাগিব কৃষ্ণটো এটা কালচাৰে মই ক'ম আপোনালোকক কালচাৰ মোৰ যিটো চিন্তা চেতনা মই সেইটোৱে জানিব বিচাৰিম দাদা যে কৃষ্ণ সংস্কৃতি কি আচলতে বা কৃষ্ণ সংস্কৃতিক নৱপ্ৰজন্মই কি ধৰণে অনুধাৱন কৰিব লাগে নৱপ্ৰজন্মই বুলি নহয় সকলোৱে অনুভৱ অকল নৱপ্ৰজন্মই কেলে বয়স বেছি হ'লেই যে জ্ঞানী সেইটো কথা নহয় বা দীৰ্ঘদিন আপুনি জীয়াই থাকিলে বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল যে দীৰ্ঘদিন আপুনি জীয়াই আছে সেইটো ডাঙৰ কথা নহয় কম দিন জীয়াই থাকি আপুনি কি সমাজক অৱদান দিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 48 বছৰ বয়স জীয়াই আছিল মাৰ্টিন লুথাৰ কম দিন জীয়াই আছিল আনন্দৰাম বৰুৱা কম দিন জীয়াই আছিল আনন্দৰাম ঢেকিয়াল ফুকন কম দিন জীয়াই আছিল এই বিশ্বৰ যিবোৰ বিখ্যাত মানুহ তেওঁলোকে যিবিলাক গোটেই বিশ্ব মানৱক যিবোৰ পথৰ সন্ধান দিছে কম দিন জীয়াই আছিল কিন্তু তেওঁলোকে কম দিনতে তেওঁলোকৰ জ্ঞান প্ৰাপ্তি হৈছিল আমাৰ যিবোৰ বেদ যাৰ লগত কৃষ্ণ সংস্কৃতি ৰিলেটেড বিদ ধাতুৰ পৰা বেদ হৈছে জ্ঞানৰ ভাণ্ডাৰ বেদৰ শেষ যিটো পাৰ্ট সেইটোৰ নাম হৈছে বেদান্ত আৰু বেদান্তৰ অন্য এটা নাম হৈছে উপনিষদ এই কৃষ্ণ সংস্কৃতি আৰ্য যিটো সকলে এই কৃষ্ণ সংস্কৃতি সেই উপনিষদৰ পৰাই আনিছিল গতিকে আপুনি যদি প্ৰকৃততে কৃষ্ণ ভক্ত হয় মই যদি ক'লোঁ যে ভাৰতীয় দৰ্শনৰ সনাতন যিটো সত্য মানৱ জীৱনৰ সনাতন সত্য সেইটো সৰুৰ পৰা একদম বয়সস্থ মানুহলৈকে তেওঁলোকে অনুধাৱন কৰিব লাগে নিশ্চয় আমি মহাভাৰতৰ যিহেতু কৃষ্ণৰ চৰিত্ৰটোৰ কথা আমি পাতিম এতিয়া মই যদি চাওঁ যে কৃষ্ণৰ যিটো জীৱন পৰিক্ৰমা মাতৃগৰ্ভত থকাৰ পৰা যদুবংশ নাশ হোৱালৈকে মৃত্যু কিন্তু কৃষ্ণৰ বাবে সহজ নাছিল সকলোখিনি দুখ কষ্ট দায় দুখ কিন্তু কৃষ্ণৰ ভাগতেই আহিছিল আমি যে বহু সময়ত আমি এনেকৈ ভাবোঁ যে আমাৰ লগতে কিয় এনেকুৱা হ'ল আমাৰ ভাগ্যতে কিয় এইখিনি থাকিল কিন্তু আমি যদি কৃষ্ণৰ চৰিত্ৰটো চাওঁ কৃষ্ণৰ চৰিত্ৰটোতো সকলোখিনি আছিলে মহাভাৰত চিৰিয়েলখন যেতিয়া বিআৰ চোপ্ৰাই আৰম্ভ কৰিছিল এটা নতুন ৰূপত হয় তাৰ যিটো আৰম্ভণি টিভিত দেখুৱাইছিল এটা চক্ৰ এটা হয় চক্ৰটো হৈছে সময়টোৱে হৈছে নিয়তি 1 ছেকেণ্ড পিছত আপোনাৰ ভাগ্যত কি ঘটিব কোনো মানুহে নাজানে ৰহস্যময় মানৱ জীৱন আকাশ যেনেকৈ ৰহস্যময় মানৱ জীৱনৰ ৰহস্যময় আৰু সেইকাৰণে আকাশৰ ৰংটো আপোনাৰ নীলা কৃষ্ণৰ গা ৰঙ নীলা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ এটা গীত আছিল চাম লগাতে কোনে চন্দন পিন্ধালে তোৰ ফুল কুমলীয়া তনু অৰ্থাৎ আকাশৰ ৰঙৰ সৈতে নীলা এইকাৰণে যে আকাশখন বৰ ৰহস্যময় মই এবাৰ দিল্লীলৈ গৈ আছিলোঁ এৰোপ্লেনত একদম আকাশখন বৰ সুন্দৰ কিন্তু হঠাৎ পাইলটে এনাউন্স কৰিলে যে সন্মুখৰ পৰা বহুত স্পীডত বতাহ আহি আছে গতিকে আমাৰ প্লেনখন 600 কিলোমিটাৰত আছিল কিন্তু এই বতাহৰ কাৰণে আমাৰ স্পীডটো কমি গৈছে 400 কিলোমিটাৰ কিন্তু আপুনি চকুৰে দেখা নাই চকুৰে দেখা সকলো কথাই সত্য নহয় কিন্তু আপুনি গৰমৰ দিনত যেতিয়া ৰাস্তাত গৈ থাকে তেতিয়া আপুনি ৰাস্তাৰ সন্মুখত পানী দেখা পাব মৰিচিকা যিটো বুলি কওঁ আমি সেইটো মৰিচিকা তাৰমানে চকুৰে দেখাটো সত্য নহয় আপুনি মাটিৰ পৰা যেতিয়া এৰোপ্লেনখন চাব এৰোপ্লেনখন ইমানমান দেখা পাব বা এৰোপ্লেনৰ পৰা তললৈ যেতিয়া চাব ঘৰকেইটা দিয়াচলাইৰ বাকচৰ নিচিনা চকুৰে কিন্তু দেখিছে সেইকাৰণে পৃথিৱী বিখ্যাত চিত্ৰ পৰিচালক আপোনাৰ জাপানৰ আকিৰো কুৰোছাৱা তেওঁৰ এখন চিনেমা আছে সেইখনৰ নাম হৈছে ৰছমন মানে সত্যটো কি হোৱাট ইজ ট্ৰুথ সেইটোৰ কাৰণে গতিকে আকাশ যেনেকৈ ৰহস্যময় এই কৃষ্ণৰ চৰিত্ৰটো ৰহস্যময় কিন্তু সাংঘাতিক সেইকাৰণে নীলা বস্তুটোত তেওঁলোকে এই ৰহস্যটো পশ্চিমত এটা বস্তু আছে মেটাৰলিংক বুলি এজন মানুহ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই এই লিখা এটা নীলা চৰাই বুলি আৰ্টিকল আমি তেতিয়া স্কুলত পঢ়িছিলোঁ নীলা চৰাইত দুটা কেৰেক্টাৰ আছে তিল আৰু মিতিল তিল আৰু মিতিলে সেই ইয়াৰ পাতালৈ ঘূৰি ফুৰে সেই নীলা ৰহস্য তেওঁলোকে বিচাৰি নাপায় পশ্চিমত বিচাৰি পোৱা নাই কিন্তু সেই নীলা ৰহস্য আমাৰ প্ৰাচ্য দৰ্শনত ভাৰতত কৃষ্ণৰ মাজত বিচাৰি পাইছে আপুনি যে ক'লে কৃষ্ণ জন্মৰ পৰা মৃত্যুলৈকে মই সেইটোৱে আৰম্ভণি কৰিছিলোঁ যে সেই চক্ৰটো যে দেখায় তাত হৰিশ ভীমানীয়ে কৈছিল মে সময় হো মানুহ সদায় নিয়তি আৰু সময়ৰ অধীন গান্ধাৰীয়ে যে কৃষ্ণক অভিশাপ দিছিল
যে তুমি মোৰ 100 পুত্ৰক মাৰিলা, তুমিতো জানা, তুমি কৃষ্ণ, তুমিতো বিশ্বৰূপ দৰ্শন কৰিছা, চব সকলোখিনি জানা, তৎসত্ত্বেও বাধা নিদিলা কিয়? আপুনি কৃষ্ণৰ মৃত্যুৰ কথা কৈছে নহয়, তেতিয়া কৃষ্ণই কৈছে যে ময়ো নিয়তিৰ অধীন, কৃষ্ণ নিয়তিৰ অধীন, সময়তকৈ উৰ্ধত কোনো নহয়। সেইকাৰণে কৃষ্ণৰ ব্যাধৰ হাততে মৃত্যু হৈছে। গতিকে সেই ৰহস্য, যিটো নীলা আকাশৰ ৰহস্য, আমি কৃষ্ণৰ মাজেদি আমাৰ উপনিষদত আমি বিচাৰি পাওঁ। এই যে বেদৰ পৰা বেদান্ত, বেদান্তৰ পৰা উপনিষদ, সেইটো এতিয়া কি? উপনিষদ মানে কি? আপোনাৰ আমাৰ বহুতে আমি কৈ থাকোঁ, উপ মানে হৈছে একদম ওচৰতে, নি মানে হৈছে তলত, সদ মানে হৈছে বহা। এইটো মানে আপোনাৰ আমাৰ ৰাধাকৃষ্ণন ডাঙৰীয়া, তেখেত আছিলে এজন প্ৰখ্যাত পণ্ডিত, দাৰ্শনিক। সেই দাৰ্শনিকে ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে এইটো হৈছে হিউমেন চিভিলাইজেশ্যনৰ ফাইনেল থট বুলি কৈছিলে তেখেতে। আৰু সেই উপনিষদৰ যি অৰ্থ, তাক সাৰ্থক কৰি পেলাই এজন বিশ্ববিখ্যাত পশ্চিমৰ সংগীতজ্ঞই বহি আছিল। মানে আপুনি গুৰুৰ চৰণত বহি শিক্ষা ল'ব লাগিব। কৃষ্ণয়ো সেইটো শিক্ষা লৈছে গুৰুৰ অধীনত, ৰামেও লৈছে, ৰামক বিশ্বমিত্ৰই লৈ গৈছিল। কিন্তু ৰামৰ জীৱনত এটা ৰস আছে আৰু কৃষ্ণৰ জীৱনত আছে আনন্দ। সেইকাৰণে লক্ষীনাথ বেজবৰুৱাই এটা গীত লিখিছিল, মোক গুৰু লাগে মই প্ৰকৃত শিষ্য, বিদেশে বগালো দেখে। সেইটো কৃষ্ণই সদায় কৈ থৈ গৈছে দেই। মুঠতে আমি কৃষ্ণৰ চৰিত্ৰটোক যদি অনুধাৱন কৰিব পাৰোঁ, মোৰ এনেকুৱা অনুভৱ হৈছে যে আমি গোটেই জীৱনটোকে যেন ক'ৰবাখিনিত বিচাৰি পাম, তেনেকুৱা যেন অনুভৱ হয়। এতিয়া আমি যিহেতু আৰম্ভ কৰিছিলোঁ যে মহাভাৰতৰ কিছু অধ্যায় বা মুহূৰ্তৰ বিষয়ে আমি পাতিম, এতিয়া মই তেনে এটা মুহূৰ্তলৈ যাব বিচাৰিছোঁ, যিটো মুহূৰ্তত আমি দেখিছিলোঁ যে মহাভাৰতৰ যুদ্ধ কিয় হৈছিলে। মহাভাৰতৰ যুদ্ধততো সকলো শেষ হৈ গৈছিল, বংশ নাশ হৈ গৈছিল, তাৰপিছতোতো যুদ্ধ অনিবাৰ্য আছিল বুলি বা সত্যৰ কাৰণে, ধৰ্ম ৰক্ষাৰ কাৰণে সেই যুদ্ধখন হৈছিল। কিন্তু সেই যুদ্ধৰ আগে আগে কৌৰৱৰ ফালৰ পৰা দুৰ্যোধন আৰু পাণ্ডৱৰ ফালৰ পৰা অৰ্জুন কৃষ্ণৰ ওচৰলৈ গৈছিল। কৃষ্ণ তেতিয়া শুই আছিল। ইয়াত যদি আমি চাওঁ, অৰ্জুনে কিন্তু শক্তিৰ ঊৰ্ধত গৈ জ্ঞানক নিৰ্বাচন কৰিছিল। কৃষ্ণই মানে দুৰ্যোধন আৰু অৰ্জুন দুইজনকে নিমন্ত্ৰণ জনালে। জনোৱাৰ পিছত কৈছে যে মই শুই উঠি প্ৰথম যাক দেখা পাওঁ তেওঁৱে প্ৰথম মানে বিচাৰিব বৰটো, মানে কি লাগে। মই সেইকাৰণে অলপ আগতে কৈছোঁ যে আপোনাৰ ভয় আৰু অহংকাৰ যদি ব্ৰেইনত সোমায়, এইটো বিজ্ঞানীবিলাকে প্ৰমাণ কৰা। তাৰমানে আপোনাৰ চিন্তাৰ ওপৰত আপোনাৰ বডিটোৱে হৰমনবিলাক চিক্ৰেশ্যন হয়। এই যে আমি আভা বুলি কওঁ, আভাটো কি? আভা মানে ইংৰাজীত হৈছে অৰা। আমি মহাত্মা গান্ধীয়ে হওক, ভূপেন হাজৰিকাই হওক, ডাঙৰ ডাঙৰ বিশ্বৰ যিবোৰ মানুহ আছে, আপুনি তেওঁৰ সন্মুখত যাই পটককৈ কথা ক'ব নোৱাৰে। সেইকাৰণে যে তেওঁলোকে ইমান পজিটিভ থট, সেই থটটোৰ ৰশ্মিৰ পৰা বিকৃত হয় দেহৰ পৰা। সেইকাৰণে ছিংগাপুৰত এটা কেমেৰাই আছে, এই আপোনাৰ মূৰ্তিবিলাকৰ পিছফালে এটা ঘূৰি থকা এটা চাৰ্কুল দেখাই নহয় কাগজেদি, সেইটো একো নহয়, আভা। আমি যি কওঁ ৰাভা, সেইটো আভা। আচ্ছা, সেই আভা কেতিয়া বিয়পিব জানে নাই? যেতিয়া আপোনাৰ পজিটিভিটি মানে কি জানে নাই? পজিটিভিটি সেই প্ৰত্যেকটো কথা কৃষ্ণৰ সৈতে ৰিলেটেড। কৃষ্ণৰ এটা নাম হৈছে সচ্চিদানন্দ। সৎ চিত আনন্দ, এই আকৌ আনন্দটো আহিল। মই অলপ আগতে যিটো কৈছোঁ, কৃষ্ণ নামে শব্দ এইটো পৃথিৱীবাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়। তাৰমানে আপোনাৰ মনত যদি কলুষতা নাথাকে, নিষ্কলুষ হয়, আনন্দ থাকে, আপোনাৰ মুখতে থাকে তাৰ ৰশ্মি বিকিৰণ হ'ব। কিন্তু আপুনি যদি এটা নিগেটিভ থিংকিং কৰি থাকে, আপোনাৰ এই গাল চালবিলাকত তাৰ প্ৰভাৱ পৰে। এইটো চাইণ্টিফিকেলি প্ৰুভ। মই মিটিঙত বহুতবাৰ ভাষণত কৈছোঁ যে আপুনি কেঁচা আম যদি খোৱা চিন্তা কথা কৰে, জলকীয়াৰে সানি, উইদিন 10 ছেকেণ্ড আপোনাৰ জিভাত পানী আহিব। ঠিক তেনেকৈ বডিয়ে যেনেকৈ ভাবে তেনেকৈ ৰিয়েক্ট কৰে। কিন্তু আপোনাৰ মনৰ ভিতৰত যদি অহংকাৰ থাকে, অহংকাৰে আপোনাৰ বিবেকটোক হত্যা কৰি দিয়ে। গতিকে দুৰ্যোধন যেতিয়া গ'ল কৃষ্ণৰ ওচৰলৈ, গৈ পেলাই তেওঁ ভাবিলে মই ভৰি পথানত কিয় বহিম, মই ৰজা। গতিকে কৃষ্ণৰ তেওঁ মূৰৰ ফালে বহিলে, পিছফালে। আৰু অৰ্জুন এটা ভক্তি বিনয় ভাৱেৰে, বিনয়, কাৰণ কৃষ্ণ বিনয়ৰ প্ৰতীক দেই। কৃষ্ণ হৈছে সহিষ্ণুতা আৰু বিনয়ৰ প্ৰতীক। সেইটো কথা ভৃগু ঋষিয়ে প্ৰমাণ কৰি দেখুৱাইছে। এইটো আৰু বেলেগ কাহিনী। কৃষ্ণ যি শ্ৰেষ্ঠ দেৱতা বুলি কয় যে, কিহৰ কাৰণে? শ্ৰেষ্ঠত্বটো কোনে নিৰ্বাচন কৰিছে? সেই ভৃগু ঋষিক পঠিয়াই দিছিল সকলো দেৱতাৰ মাজত মানে
আলোচনা হ'ল যে আমাৰ দেৱতাবিলাকৰ শ্ৰেষ্ঠ কোন ইন্দ্ৰৰ ওচৰলৈ গ'ল ইন্দ্ৰকটো খং উঠাই দিলে যেনেকৈ উকিলবিলাকে সাক্ষীক খং উঠাই দি আচল কথাটো উলিয়াব খোজে কৃষ্ণইটো মানে ইন্দ্ৰইটোক বজ্ৰ মাৰি পঠিয়ালে শিৱৰ ওচৰলৈ গ'ল শিৱকটো খং উঠাই দিলে শিৱই ত্ৰিশূল মাৰিলে কৃষ্ণ অনন্ত শয়নত শুই আছিল ভৃগু ঋষিয়ে গৈ কথা নাই বতৰা নাই চিধা বুকুত এটা গোৰ মাৰিছে কৃষ্ণক গোৰ মাৰাৰ পিছত কৃষ্ণই উঠি পেলাই কৈছে যে মোৰ বজ্ৰৰ নিচিনা এই কঠিন বুকুত আপোনাৰ কোমল চৰণেৰে এটা গোৰ মাৰিলে আপুনি দুখ পালে নেকি ইমান সহিষ্ণুতা ইমান বিনয় হ'ব পাৰিলেহে কৃষ্ণ হ'ব পাৰিব তাৰমানে তেতিয়াহে সচ্চিদানন্দ যাৰ চিত সদায় আনন্দৰে পৰিপূৰ্ণ সেইকাৰণে অৰ্জুন গৈ পেলাই বিনয় ভাৱেৰে ভৰিৰ পতানত বহিল আৰু যেতিয়া শ্ৰীকৃষ্ণ উঠিলে প্ৰথম অৰ্জুনক দেখা পালে কি লাগে আপোনাক উলিয়াই হৈ যাব আৰু দুৰ্যোধনক সুধিলে দুৰ্যোধনে কৈছে নাই মোক অক্ষয়নী নাৰায়ণী খানা লাগে মানুহৰ জীৱনত সঠিক সময়ত সঠিক নিৰ্দেশনা থাকিলে মানুহে জীৱনত হয়তো যিকোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে জয় কৰিব পাৰে এৰোপ্লেন দিল্লীলৈ যেতিয়া যায় দুটা জেগাত এৰোপ্লেনখনে টাৰ্ণ লয় এটা ইয়াত কিষাণগঞ্জৰ ওচৰত এটা লক্ষ্ণৌৰ ওচৰত পিছফালে এই টেইলত তাতে সেইটো থাকে ঘূৰাই দিয়ে মানে এইটো ডাইৰেকশ্যন ঠিক তেনেকৈ জাহাজত যেতিয়া যায় বা নাৱত যায় পাল তৰা বুলি কয় পাল থাকে পালটো যদি থাকে তেতিয়া নাওখন ধুমুহা বতাহত যেনি তেনি গুচি নাযায় সেই পালৰ কামটো কৰে মানুহৰ বিবেকে আৰু বিবেকটো আপুনি দেখা নাপায় কিন্তু বিবেকে আপোনাক অনবৰত নিৰ্দেশনা দি থাকে আৰু বিবেকৰ কণ্ঠস্বৰেই হৈছে মানুহৰ ঈশ্বৰৰ কণ্ঠস্বৰ গতিকে বিবেকৰ ডাইৰেকশ্যন নিৰ্দেশনা আপোনাক ঠিকে দিব কিন্তু মন আৰু বিবেকৰ যুদ্ধ সদায় চলি থাকে সেইকাৰণে কৃষ্ণই সদায় সকীয়াই দিছিল যে তুমি বিবেকৰ কথা মতে চলিবা আৰু গীতাতে কৈছে ভগৱত যিখন গীতা মনতকৈ শ্ৰেষ্ঠ হৈছে বুদ্ধিতকৈ শ্ৰেষ্ঠ হৈছে জ্ঞানতকৈ শ্ৰেষ্ঠ হৈছে আত্মাতকৈ শ্ৰেষ্ঠ হৈছে পৰমাত্মা আৰু পৰমাত্মা হৈছে পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মৰ হৈছোঁ আমি অংশ আৰু তেওঁৱেই হৈছে সচ্চিদানন্দ শ্ৰীকৃষ্ণ সেইকাৰণে এইবিলাক আচলতে মহাভাৰতখন গোটেই বস্তুখন হৈছে আপুনি যিটো কৈছে এইখন হৈছে চিম্বলিকেল প্ৰতীক আচলতে প্ৰতীক তাৰ যি নাই মহাভাৰতত সি নাই ভাৰতত ভাৰত এই যি ভূখণ্ড আমাৰ ভাৰত ভূখণ্ডই কোনো দিন কোনো বিদেশত যায় আক্ৰমণ কৰা নাই আক্ৰমণকাৰী ভূমিকাত ভাৰত কেতিয়া অৱতীৰ্ণ হোৱা নাই সেইকাৰণে মহাভাৰতত যেতিয়া যুদ্ধৰ কথাটো আহিল শ্ৰীকৃষ্ণই হস্তিনাপুৰলৈ শান্তিৰ প্ৰস্তাৱ লৈ গৈছিল তাৰমানে শান্তি পৃথিৱীত শান্তিটোৱে শ্ৰেষ্ঠ টলষ্টয়ে লিখি থৈ গৈছে ৱাৰ এণ্ড পিচ আপোনাৰ মনত যেতিয়া শান্তি থাকিব চব ভাল ঘৰ এখনত আমি কবিতাতে পাইছিলোঁ তেতিয়া যে যাৰ ঘৰে অহৰ্ণ নিশে নুগুচে কণ্ডল সুখৰূপ তাৰ ঘৰে নুফুলে কমল অৰ্থাৎ এই পদুম ফুল তাৰ ঘৰত ফুলি নুঠে গতিকে শান্তিটো মানুহে সুখ আৰু শান্তিৰ মাজত পাৰ্থক্য আছে সুখটো আমি কেতিয়াবা কিনিব পাৰে কিন্তু শান্তি আপুনি কিনিব নোৱাৰে সেই শান্তিৰ প্ৰস্তাৱ লৈ শ্ৰীকৃষ্ণ গৈছিল কিন্তু এই অহংকাৰৰ প্ৰতীক দুৰ্যোধন শব্দটোৰ অৰ্থ হৈছে বেয়া পথেৰে উপাৰ্জন কৰা ধন তেওঁৰ ভাগ দুঃশাসন বেয়া শাসন তাৰে পৰিৱৰ্তে কৃষ্ণ সুদৰ্শন চক্ৰ লৈ থকা কৃষ্ণ মানে সুদৰ্শন চক্ৰক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নৈতিক অস্ত্ৰ বুলি কৈছে যেতিয়া প্ৰয়োজন হৈছে তেতিয়া তেওঁ মানে সেই অস্ত্ৰ চলাইছে এইকাৰণে যে সেই অস্ত্ৰৰ আন এটা নাম হৈছে সম্যক দৰ্শন সুদৰ্শন মানে সম্যক দৰ্শন তেওঁ নিজৰ ভাগিনীয়েকো এৰি দিয়া নাই শিশু বালক এশটালৈ ভুল কৰিব দিছে কিজানি শুধৰণি হয় সেইকাৰণে তেওঁ এই মহাভাৰতত প্ৰথম যে আমাক কিয় মাৰপিট লাগে আমাক শান্তি লাগে কিন্তু এই অহংকাৰ কিয় হ'ল যে বিবেকশূন্য হৈ পৰিল বিবেকক তেওঁ হত্যা কৰিলে তেওঁ মানে অহংকাৰত ক্ষমতাৰ কাৰণে মদমত্ত হৈ যে যুদ্ধ কৰি পেলাই আমি মানে ভূমিকণ্ডে বিনা যুদ্ধে নাহি দিব সুচাগ্ৰমে দিনী অৰ্থাৎ বেজীৰ আগত যিমান মাটি আহে সেই মাটিও আমি পাণ্ডৱক নিদিওঁ কৃষ্ণইতো তেনেকেই কৈছিলে সেইটো কাৰণে মই যে কৈছোঁ নিয়তিৰ অধীন তাৰমানে নিয়তিটোত এনেকৈ তাত গাঁথা আছে সময়ে মানুহক সদায় এক্সপ'জ কৰি দিয়ে আপোনাৰ সময়টো এনেকুৱা বস্তু হোমেন বৰগোহাঁয়ে এটা প্ৰবন্ধত লিখিছিল যে আপুনি
স্বৰ্ণালী দাস কি ঋষিকেশ গোস্বামী কি বা যোনে কি এটা মুহূৰ্ত আহে জীৱনৰ সেই মুহূৰ্তত আপুনি মানুহটো ওলাই আহে সেইটো কাৰণে এই সময়ত দুৰ্যোধন কি দুঃশাসন কি কৰ্ণ কি ওলাই আহিছে যেটো আপুনি ক'লে যে শান্তি প্ৰস্তাৱ লৈ গৈছিল আমি যেহেতু কৈছোঁ যে কৃষ্ণক আমি এগৰাকী বন্ধু এগৰাকী কৌশলবিদ এগৰাকী ডিপ্ল'মেট হিচাপে কূটনীতিজ্ঞ হিচাপেও আমি দেখোঁ মহাভাৰতত সেইখিনি মুহূৰ্তত যেতিয়া কৃষ্ণইতো জানিছিল যে যুদ্ধ অনিবাৰ্য তাৰ পাছতো শান্তি প্ৰস্তাৱ লৈ গৈছিল কৌৰৱৰ ওচৰলৈ সেইখিনিতে আমি কৃষ্ণক ডিপ্ল'মেট বা কূটনীতিজ্ঞ হিচাপেও চাব পাৰোঁ কৃষ্ণ হৈছে সম্পূৰ্ণ মানৱ মানৱ পূৰ্ণ মানৱ আৰু অতি পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজনীতিক তেখেতক যাতে দোষ দিব নোৱাৰে তেখেতে কৈছে যে তোমালোকে শান্তিৰ মাজে অলপ আলোচনাৰ মাজেদি কৰা কিন্তু ক্ষমতাত মদবত্ত হৈ আছে না মানে এটা নিচা থাকেতো ক্ষমতা ড্ৰাগছতকৈ ডেঞ্জাৰাছ নিচা সেইটো যদি আপুনি হজম কৰিব পাৰে তেতিয়া হ'ব সেইকাৰণে ব্যাসদেৱে এই যে মহাভাৰত লিখিছিল তেখেতে গৈ পেলাই তেওঁ কৈছিল কিন্তু মানে তেওঁৰ পুত্ৰ ধৃতৰাষ্ট্ৰ যে তুমি এই পুত্ৰ মোহত অন্ধ হৈ পেলাই তুমি যিটো কাম কৰিব খুজিছা সেইটো বন্ধ কৰা তেওঁ তেতিয়া কৈছে মই ল'ৰাক কণ্ট্ৰল কৰিব নোৱাৰোঁ এইবিলাক উদাহৰণ তাৰমানে মাক বাপেকে ল'ৰাক কণ্ট্ৰল কৰিব লাগে মহাভাৰত সাধু নহয় দেই সেইটোৱে কথা আৰু সেইখিনি কথাই আমি আজি পাতি আছোঁ এই মানৱ জীৱনত তুমি সাধু কথা নহয় কিন্তু এয়া মানৱ জীৱনত সদায় মই কৈছোঁ নহয় প্ৰতিটো কথা মাক বাপেকে যদি ল'ৰা ছোৱালী কণ্ট্ৰল নকৰে বেয়া পথৰ পৰা তেতিয়াহ'লে ধৃতৰাষ্ট্ৰ বা গান্ধাৰীৰ দৰে হ'ব গান্ধাৰীৰ চকুত কিন্তু পোহৰ আছিল ধৃতৰাষ্ট্ৰ নাছিল সেইকাৰণে ব্যাসদেৱে কৈছিল যে মই তোমাক দিব্য দৃষ্টি দি দিওঁ যাতে তুমি তোমাৰ এই সৰ্বনাশ নিজে চাব পাৰা কাৰণ তেওঁ গম পালে কি হ'ব কুৰুক্ষেত্ৰ যুদ্ধত কিন্তু কৈছে যে মোক যিহেতু মই জন্মান্ধ মোক ঋষিবৰ মোক দিব্য দৃষ্টি নালাগে সঞ্জয়ক দিয়ক দিব্য দৃষ্টি হা কিন্তু গান্ধাৰীৰ চকু আছিল পোহৰ আছিল কিন্তু গান্ধাৰীৰ চকুত পোহৰ থাকিও গান্ধাৰীয়ে চকুত কাপোৰ বান্ধি গৈছিল অৰ্থাৎ তেওঁ পোহৰৰ পৰা আন্ধাৰলৈ গৈছিল আমাৰ সংস্কৃতৰ আছে তমোসমা জ্যোতিৰ্গময় জুবিনৰ এটা গান আছে যে এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো তাৰ আগতে ভূপেন হাজৰিকাই চিকমিক বিজুলীত গাইছে জ্যোতিৰে লগতে এন্ধাৰে যুঁজিলে এন্ধাৰে যায় যে ভাগৰি মানুহ নমনা এন্ধাৰৰ নৃপতি যায় চুচৰি বাগৰি অৰ্থাৎ মানুহ সদায় এন্ধাৰৰ পৰা পোহৰলৈ যায় এই লাইট যে আপোনালোকৰ ইয়াত দি চলাই আছে এই লাইট আৱিষ্কাৰ কৰিছিলে টমাছ আলভা এডিছনে 999 বাৰ চেষ্টা কৰি 1000 বাৰত তেওঁ ছাকচেছফুল হৈ পেলাই লাইট উলিয়াইছিলে আৰু তেওঁ যেতিয়া মৃত্যুবৰণ কৰিছিলে 1931 চনত 18 অক্টোবৰ তাৰিখে তেতিয়া আমেৰিকাৰ মানুহে লাইটবিলাক ডিম কৰি পেলাই কৈছিল যে তুমি একমাত্ৰ মানুহজনে আমাক আন্ধাৰৰ পৰা পোহৰলৈ নিলা এই শ্ৰেষ্ঠ বিজ্ঞানী কিন্তু এই গান্ধাৰী যে চকুত কাপোৰ বান্ধি ল'লে অৰ্থাৎ পোহৰ এটা চিম্বলিকেল দেই পোহৰৰ পৰা আন্ধাৰলৈ গ'ল তাৰ পৰিণতি 100 পুত্ৰ হেৰুৱালে গতিকে যিবোৰৰ মানুহে সেই বেয়া কামবিলাক কৰে নিউটনৰ থাৰ্ড লটো তেওঁৰ জীৱনত এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন বলটো বেৰত মাৰিলে গালৈকে আহিব গতিকে আপুনি যদি তেনেকুৱা বেয়া কাম কৰি থাকে তেতিয়াহ'লে তেনেকৈ 100 পুত্ৰ হেৰুৱাবলৈ প্ৰস্তুত থাকিব লাগিব আৰু সেই কথাটোৱে মহাভাৰতৰ মাজেদি এই কাহিনী দেখাত কাহিনী সেইবোৰৰ মাজেদি কৈছে আচলতে আমি বহু সময়ত সেই কাহিনী হিচাপে চাই থাকোঁ সেই চৰিত্ৰবিলাকক অনুধাৱন বা নিজৰ জীৱনত কি ধৰণে আমি এপ্লাই কৰিব পাৰোঁ এতিয়া কৃষ্ণৰ দৰ্শনটোৱে কৃষ্ণৰ আদৰ্শটোৱে আমি জীৱনত কি ধৰণে এপ্লাই কৰিব পাৰোঁ সেইটো বহু সময়ত আমি নাচাওঁ আমি কেৱল কাহিনী এটাৰ নিচিনাকৈ চাই যাওঁ যেতিয়া মহাভাৰত প্ৰথম দূৰদৰ্শনত প্ৰচাৰ হৈছিল তেতিয়াও সেই আমি কাহিনীৰ নিচিনাই চাইছিলোঁ কিন্তু কোনোবাখিনিত হয়তো আমি ৰিলেট কৰিব পাৰিছোঁ মানুহৰ দুটা শ্ৰেণী থাকে এটা সাধাৰণ এটা অসাধাৰণ এই অলপ আগতে আপুনি কৈছে যে এনেকৈ প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে মই মানে এই পশ্চিমবংগৰ এজন বিখ্যাত ব্যক্তিক লগ পাইছিলোঁ তেখেতৰ নাম আছিল অম্লান দত্ত সদায় মই কওঁ তেওঁৰ কিতাপবিলাক মই পঢ়িছোঁ খুব মৌলিক চিন্তা কৰে তেখেতে যাদৱপুৰ ইউনিভাৰ্চিটি আৰু বিশ্বভাৰতী শান্তি নিকেতনৰ ভাইচ চেঞ্চেলৰ আছিলে তাত বহুত মৌলিক কথা আছে গতিকে এই মানুহবিলাকে এই যে নতুন আমাৰ যে এই মানে প্ৰজন্মৰ এই প্ৰযুক্তিৰ কথা কৈছে প্ৰযুক্তি আমাক লাগে এতিয়া আমি ইয়াত আলোচনা কৰি বা এটা ভাল বাৰ্তা নৱপ্ৰজন্মলৈ বা বাকীসকললৈকে নিবলৈ যত্ন কৰিছোঁ কিন্তু বিজ্ঞানৰ অব্যৱহাৰ তেখেতে কৈছিল
আৰু বিজ্ঞানৰ অতি ব্যৱহাৰ মানুহৰ সৰ্বনাশ মাতিছে অব্যৱহাৰ কেনেকৈ হিৰোশ্বিমা নাগাচাকিত এটম বম দি দিলে এতিয়া মানুহ আমি সভ্য বুলি মই আগতে কৈছোঁ যে ভাৰতবৰ্ষ কেতিয়াও আক্ৰমণকাৰী দেশ নহয় এই যে এই বম দি থাকে যে দেশবিলাকত মানুহে মানুহক বম দি মাৰিব লাগে নেকি মানুহ আৰু পশুৰ মাজত পাৰ্থক্য ক'ত এতিয়া শেহতীয়াকৈ যিটো আমাৰ লগত হ'ল কাশ্মীৰত পেহেলগামত এইটা সৰুৰ পৰা জেহাদী কৰিবলৈ শিকায় তেওঁলোকক বাচ্চাকেইটাৰ দুখ নাই শিশুৰ দুখ নাই তেওঁলোকক এটা ভুৱা এটা যে এনেকৈ কৰিলে মানুহ মাৰিব পাৰিলে আত্মঘাতী বোমাৰো পেহেলগামে হওক বহুতকেইটা কাহিনী আছে মই লিখিছোঁ এইবিলাক তাহাঁতক তেনেকৈ শিকায় কিন্তু আমি মানুহ আৰু পশুৰ মাজত বেছিক ডিফাৰেঞ্চটো ক'ত মানুহ আৰু পশুৱে আমিও জন্তু কিন্তু পৃথিৱীৰ একমাত্ৰ জন্তু যোনে 90 ডিগ্ৰী কোণকে থিয় হৈ থাকিব পাৰে মেৰুদণ্ড পোনকৈ বাকীবিলাকে কুকুৰ হওক মেকুৰী হওক বাঘ সিংহ কোনো নোৱাৰে হয়নে নাই গতিকে মানুহে এই যে মানুহ হৈছে কেনেকৈ মানুহ হৈছে এই কৃষ্ণ সংস্কৃতিৰে মানুহ হৈছে অৰ্থাৎ কৃষ্টি আৰু সংস্কৃতিৰে মানুহে পশুৰ পৰা গৈ শিল্পীৰ ৰূপ পাইছে মানুহে কৃষ্ণটো শিল্পী আছিল তেখেতে চাবচোন গৰখীয়া ল'ৰা এটা হয়নে কৃষ্ণক এজন গোৱালৰ সাধাৰণ ল'ৰা হিচাপে তাক চিহ্নিত কৰিছে হা তাৰমানে আমাক সৰুৰ পৰা শিকাইছে কৃষ্ণ হ'বলৈ কিন্তু কিছুমান এই পৃথিৱীৰ দেখে সৰুৰ পৰা মানুহ মাৰিবলৈ বোম দিব লাগে গুলিয়াব লাগে পেহেলগামে হওক সেইবোৰে তেওঁলোকে তেনেকৈ এটা কাৰণ এইটো প্ৰকৃত যিটো মানৱৰ ধৰ্ম তেওঁলোকৰ এই সনাতন সত্য আমাৰ যিটো সনাতন সভ্যতা সেইটো তেওঁলোকৰ নাই কাছব আহি পেলাই আক্ৰমণ কৰিছিল মুম্বাইত হয়নে নাই কিমান মানুহ মাৰিলে শান্তি হ'ব তেওঁ নিজেও নাজানে কিন্তু তেওঁক তেনেকৈ সৰুৰ পৰা ডাইৰেকশ্যন দিছে আৰু সেই আমাৰ চৰিত্ৰবোৰ যাতে সংহতি হয় সংশোধন যাতে হয় সেইকাৰণে আমাৰ যিটো সনাতন সভ্যতা বুলি কওঁ সনাতন ধৰ্ম সেইটোৱে দুটা বস্তু দিছে এটা হৈছে আমাক সংস্কাৰ আৰু এটা দিছে সংহতি মই যে অলপতে ক'লোঁ লক্ষীনাথ বেজবৰুৱাই লিখিছে মোক গুৰু লাগে মই প্ৰকৃত শিষ্য কৃষ্ণই সদায় গুৰু সেৱা কৰি পেলাই মাকক সেৱা কৰি পেলাই কাম কৰিছিল মাক দেউতাক হৈছে মানুহৰ আদ্য গুৰু হয়নে নাই সেইকাৰণে জুবিনৰে হওক ভূপেনৰে হওক জ্যোতি বিষ্ণুৰে হওক শংকৰদেৱৰে হওক প্ৰত্যেকৰে গুৰু আছে অৰ্থাৎ সেই পাল থকা তেইল থকা এৰোপ্লেনৰ নিচিনা তেওঁলোকে আপোনাক জীৱনৰ ডাইৰেকশ্যনটো দিব আৰু সেইমতে যদি আপুনি আগবাঢ়ে তেতিয়াহ'লে জীৱনত আপুনি আনন্দ পাব আৰু এই ব্ৰহ্মৰ যিটো অংশ শ্ৰীকৃষ্ণৰ তেওঁৰ অংশ হ'ব পাৰিব নিশ্চয় মই আন এটা মুহূৰ্তলৈকে গৈছোঁ এটা সময়ত কৃষ্ণই অৰ্জুনক এনেকৈ ক'বলগীয়া হৈছিল যেতিয়া যুদ্ধ হৈ আছিল যে তোমাৰ ব্যক্তিগত স্বাৰ্থ ধৰ্ম ৰক্ষাৰ এই যুঁজখনতকৈ কিন্তু ডাঙৰ নহয় যেতিয়া অৰ্জুনে নিজৰ শত্ৰুপক্ষত নিজৰ ঘৰৰ মানুহখিনিকে দেখিছিল নিজৰ গুৰুক দেখিছিল নিজৰ ঘৰৰ সকলোকে দেখিছে তেতিয়া অৰ্জুন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্বিদ কিন্তু তেখেতে ধনুকাৰ চলাব পৰা নাছিলে তেতিয়া কৃষ্ণই তেখেতক কৈছিলে যে ঠিক আছে তেতিয়াহ'লে তুমি আঁতৰি অহা তোমাৰ ব্যক্তিগত স্বাৰ্থটো যদি তোমাৰ এই ধৰ্ম ৰক্ষাৰ যুঁজখনতকৈ ওপৰত তেতিয়াহ'লে তুমি আঁতৰি আহা কোনোবাখিনিত এনেকুৱা হয় যে আমি অন্যায় হৈ থাকিলেও সেই অন্যায় আমাৰ নিজৰ বা কাষৰ কোনোবাই কৰিছে বুলিয়েই আমি মনে মনে থাকিম এটা সুবিধাজনক ঠাইত থাকিবলৈ মই অন্যায়ৰ বিৰুদ্ধে মাত নামাতোঁ তেনেকৈও আমি বৰ্তমান সময়ত সেই প্ৰাসংগিকতাটো আমি চাব পাৰোঁ নেকি বৰ্তমান নহয় কিছুমানতো আৰু শাশ্বত বুলি বস্তু এটা আছে আমাৰ যে এতিয়া আধুনিক কৈ থাকে আপোনাৰ আপুনি এটা সেই ধুনীয়া পেণ্ট এটা পিন্ধিলে এটা এপল মোবাইল ল'লে আধুনিক হৈ নাযায় নহয় যিটো চিন্তা কেতিয়াও পুৰণি নহয় হয়নে নাই গোটেই পৃথিৱীৰ আধা মানুহ শুই থাকে আধা মানুহ জাগি থাকে আধা মানুহ শুই থকা অৱস্থাত সূৰ্যটো নোলায় নেকি ওলায় তেতিয়াহ'লে সূৰ্যটোতো কিমান দিন ধৰি ওলাই আছে সেইটো পুৰণি হৈছে নেকি আপোনাক মায়ে মৰম কৰি মোৰ মা দেউতাৰ মৰম পাই ডাঙৰ হৈছোঁ সেই মৰমটো আপুনি চকুৰে দেখা নাপায় দগাপাল্লাত জুখিব নোৱাৰে সেইটো পুৰণি নেকি গতিকে মডাৰ্ণৰ কনচেপ্টবিলাক আমাৰ ভুল হা আমাৰ কিছুমান এই শাশ্বত কথাবিলাকে ইয়াত আছে আজি যে আপুনি অৰ্জুনৰ কথাটো ক'লে এতিয়া ধনুহাৰ পেলাই দিছিলে আগত এই দেখা পাই পেলাই যে আমাৰ এইটো মানে অন্যায় তাৰমানে যিটো আপোনাৰ ভগৱত গীতাৰ যিটো প্ৰথম শ্লোক ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেতা যুযুৎসৱ মামক পাণ্ডৱশৈব কি ম কুৰ্বত সঞ্জয় ধৰ্মক্ষেত্ৰ বুলি কৈছে ধৰ্মক্ষেত্ৰ বুলি কিয় কৈছে
যেতিয়া কৰ্ণৰ ৰথৰ চকা সোমাই গৈছিলে আৰু অৰ্জুনে ধনুহাৰ পেলাই দিছিলে এই প্ৰথম যুদ্ধৰ আপুনি যিটো ক'লে ঠিক তেনেকৈ তেতিয়া কৈছে যে তুমি নাই খৰ মাৰা হা কৈছে যে তোৰ ৰথৰ চকা সোমাই গৈছে অৰ্জুনক কৈছে কৰ্ণই যে মোৰ এনেকুৱা অৱস্থাত তুমি কিয় অন্যায়কে কিয় মাৰিবা কৰ্ণক যেতিয়া মাৰে সেইখিনি কৰ্ণক মাৰাৰ আগমুহূৰ্তত তেতিয়া কৃষ্ণই মানে যিটো আপুনি উদাহৰণ দিছে মই এটা বেলেগ হেৰি উদাহৰণ লৈ গ'লোঁ কৃষ্ণই তেতিয়া অৰ্জুনক কৈছে যে এতিয়া যে তেওঁ ন্যায়ৰ কথা কৈছে অভিমন্যুক যেতিয়া সপ্তৰথীয়ে বেৰি পেলাই অন্যায়ভাৱে মাৰিছিল তেতিয়া তেওঁৰ ন্যায়টো ক'ত গৈছিল তাৰমানে মহাভাৰতখনৰ পৰা সাংঘাতিক দেই তাত যিটো যুদ্ধ অশ্বাৰোহীৰ লগত যুদ্ধ কৰিব যোনে হাতীত বহি থাকে সেই হাতীৰে কৰিব গদাই গদাক মাৰিব ধনুকাৰ আৰু শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখৰে আৰম্ভ কৰিব শংখ আপোনাৰ যেতিয়া সূৰ্য অস্ত যোৱাৰ লগে লগে যুদ্ধ চেচ আৰু চব মানে তেতিয়া আগৰ নিচিনা মই কৈছোঁ নে যে কৃষ্ণ কেৰেক্টাৰটো বৰ সাংঘাতিক তেওঁৰ হাতত শংখ চক্ৰ গদা পদ্ম চাব দেই শংখ মানে কি হৈছে সংকেত দিব তোমাৰ ভাল বেয়া শংখৰে শংখটো এদিন হীৰেণ গোহাঁই ছাৰেও কৈছিলে ময়ো চাইছোঁ নিজে এই কাণত আপোনাৰ এনেকৈ দি চালে শংখটোত সাগৰৰ শব্দটো সদায় শুনি থাকে মই নিজে দি চাইছোঁ আৰু শংখৰ পৰা যিবোৰ শব্দ ওলায় এতিয়া চাউণ্ড পলিউশ্যন নকৰে এইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে নকৰে বাকী আপোনাৰ ডিজে চিজে বজালে চাউণ্ড পলিউশ্যন হয় গতিকে শ্ৰীকৃষ্ণই শংখেৰে সংকেত দিয়ে গদাৰে শাসন কৰে চক্ৰৰে আপোনাৰ সুদৰ্শন চক্ৰৰে মানে সকলোকে মানে সমানে তেওঁ মানে কাকো নেৰে তেওঁ নৈতিক অস্ত্ৰ আৰু সম্যক দৰ্শন আচ্ছা আৰু পদুমটো হৈছে বোকাটো পদুম ফুলে তাৰমানে কি প্ৰতিভা য'তেই থাকক ই ফুলিবই APJ আব্দুল কালামে বাতৰি কাকত বিক্ৰী কৰি ফুৰিছিল মাইকেল ফেৰাডো হকাৰ আছিলে ডাইনেমৰ আৱিষ্কাৰ কিন্তু সেই প্ৰতিভা যদি থাকে আৰু তাক যদি ভালকৈ অনুপ্ৰাণিত কৰিব পাৰে অনুশাসন ঠিক হয় গতিকে সেইকাৰণে বেয়া কাম কৰিব নালাগে কাৰণে অৰ্জুনক কৈছে যে তুমি কামটো প্ৰথম কৰা মদভগৱত গীতাত এইটো কৰ্মযোগটোৱে আছে যিটো মই অলপ আগতে ক'লোঁ যে তুমি কামটো কৰিব লাগিব কাম কৰি যাব লাগিব তুমি ফলাফল আশা কৰি বহি থাকিলে নহ'ব পৰীক্ষাত তুমি পৰীক্ষাটো দিবৰ কাৰণে পঢ়িব লাগিবই কিন্তু গোটেই বছৰ নপঢ়ি পেলাই সৰস্বতী পূজা কৰি থাকিলে তুমি পৰীক্ষাত পাছ নকৰা সেইকাৰণে কৈছোঁ কৰ্মেন্দ্ৰ বাধিকাৰ আস্তে মা ফলেষু কদাচন মা কৰ্ম ফল হে তোৰ ভূমা সংগ হস্ত কৰ্মণি তুমি খেতি কৰিলা খেতি কৰি যোৱা কৃষকক কৈছে তাত কিবা কাৰণত কাকতি পৰিব পাৰে তাত ঔষধ দিব লাগিব কিন্তু সেই বুলি ফল হ'বনে নহ'ব এইটো ভাবি বহি থাকিলে নহ'ব পৰীক্ষা আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো সেইটোৱে পঢ়িবই লাগিব কষ্ট কৰিবই লাগিব সেইকাৰণে কাম কৰিব দিব দিছে আৰু সেইকাৰণে অৰ্জুনক কৈছিল যে তেতিয়া যে তেওঁ অন্যায় কৰিছিল সেই সময়ত তেওঁৰ এই নীতিৰ কথাটো মনলৈ নাহিল নেকি সেইকাৰণে এই শ্লোকটো ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে এইখন ধৰ্মৰ ক্ষেত্ৰ ন্যায় আৰু অন্যায়ৰ যুঁজ হা এই যে যিবিলাকে ৰাজসভাত যেতিয়া ধৃতৰাষ্ট্ৰ বহি আছিল হা ধৃতৰাষ্ট্ৰ বহি থকা অৱস্থাত ৰজস্বলা অৱস্থাত দ্ৰৌপদীক টানি আনিছিল বস্ত্ৰহৰণ কৰিবলৈ অৰ্থাৎ নাৰীক ৰক্ষা কৰিছে শ্ৰীকৃষ্ণই কাপোৰ দি পেলাই সংস্কৃতিয়ে দুষ্কৃতিক তেনেকৈ নাশ কৰি দিয়ে সেইটোৱে তাৰ প্ৰতীক কংসই জন্মতে মাকৰ গৰ্ভত থাকোঁতে কৃষ্ণক মাৰিব খুজিছিলে জেলৰ ভিতৰত মাকক বন্দী কৰিছিল অৰ্থাৎ সদায় দুষ্কৃতিয়ে বিচাৰে যে সংস্কৃতিটো ওলাই নাহক মানুহ সংস্কৃত নহওক মানুহ তলত পৰি থাকক কিন্তু জেলৰ মাজৰ পৰা সংস্কৃতি জন্মগ্ৰহণ কৰে আৰু জন্মগ্ৰহণ কৰাৰ পাছতো পুতনা অগাসুৰ বৃত্তাসুৰ দি পেলাই কৃষ্ণক মাৰিবলৈ পঠাইছিল অৰ্থাৎ সংস্কৃতিক শেষ কৰি দিব বিচাৰে যাতে সমাজখন সুন্দৰ নহয় হয়নে নাই কিন্তু সেই দুষ্কৃতিবিলাকক মাৰি শ্ৰীকৃষ্ণই কালিয়া নাগৰ ফণাত নাচিছিল দুৰ্নীতি আৰু দুষ্কৃতিৰ প্ৰতীক সেই দুষ্কৃতি আৰু দুৰ্নীতিৰ পক্ষ লৈছিল কৰ্ণই উৰুত বহাবলৈ গৈছিলে মানে আহা আৰু দ্ৰৌপদীক তেতিয়া কৃষ্ণই কৈছিল যে আপুনি মোক কিয় মইতো এজন যোদ্ধা মইতো মানে দুৰ্যোধনৰ হৈ যুদ্ধ কৰিছোঁ মইতো একো অন্যায় কৰা নাই তেতিয়া কৃষ্ণই সোঁৱৰাই দিছিল যে মোৰ জন্ম কাৰাগাৰত মোক জন্মৰ পিছতে মাৰি পেলাবলৈ যত্ন কৰা হৈছিল কিন্তু মই যিসকলে অন্যায় কৰিছিল তেওঁলোকৰ পক্ষ লোৱা নাছিলোঁ কিন্তু তুমি
সেই ৰাজসভাত জুৱা খেলা জুৱা খেলিব যে নালাগে জুৱাই কি সৰ্বনাশ কৰে আমাৰ এতিয়া এণ্ডিং নম্বৰ লটাৰীৰ পৰা চব চলি থাকে যে এইবিলাকে দেখুৱাইছে উৎসৱৰ নামতো সেইবোৰেই উৎসৱৰ চলে আজিকালি নামত বেছিভাগ উৎসৱৰ নামত বেবিচাৰ হা সেইটোৱে মহাভাৰতত কৈছে আৰু নাৰীৰ প্ৰতি সন্মানটো কৰিব লাগে এইটো দ্ৰৌপদীক সেইটো দেখুৱাইছে তেতিয়া কৃষ্ণই কিন্তু সেই নাৰীৰ প্ৰতি যে সন্মান থাকিব লাগে আপুনি যিটো ক'লে যে সংস্কৃতি বাৰে বাৰে নাশ কৰিব বিচৰা হৈছে দুষ্কৃতিয়ে বাৰে বাৰে সংস্কৃতি নাশ কৰিব বিচাৰিছে দ্ৰৌপদীৰ নিচিনা দ্ৰৌপদী যিখিনি ভুগিছিল সেইখিনিতো আজিৰ মহিলাই এই মানে সময়তো ভুগি আছে সেইখিনিৰ পৰা কোনেও শিক্ষাই নল'লে মই ক'লো নহয় আজিও যে মহিলা যে অপমানিত বা এনেধৰণে না সেইটো কাৰণেতো এইবিলাক পাতিব লাগে আমি আৰু তাৰ ফলটো ঠিক বহুতৰ জীৱনত যে ঘোৰ অমানিশা নামি আহে বা বেয়া হয় যে আপুনি তো সমাজখনত কি ঘটি আছে দেখিছে আৰু দিনক দিনেতো বাঢ়ি গৈছে এতিয়া বাঢ়ি এইটো কাৰণে গৈছে আজি এতিয়া আমি যিখিনি কথা পাতিছোঁ মহাভাৰতৰ সাৰটোৱে জীৱনৰ সাৰ বুলি আমি জানো কিন্তু সেইখিনি কথা বহু সময়ত বহু মানুহে বা কিছু সংখ্যক মানুহে অনুধাৱন কৰিব নোৱাৰে কাৰণে বা সেই আচলতে যিটো মানুহে গভীৰতালৈ নাযায় মই ক'লো কি সেইকাৰণে কৰ্ণক মৃত্যুৰ আগমুহূৰ্তত সোঁৱৰাই দিছে কৃষ্ণই যে তুমি এইবিলাক কথাত তেতিয়া বিৰোধ নকৰিলা ভীষ্ম পিতামহ তেওঁৰ আগত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিব খুজিছে গতিকে তেওঁৰ অন্তিমটো কি হৈছে সৰসজ্জাত পৰিবলগীয়া হৈছে দুৰ্যোধন হ্ৰদত লুকাই থাকিও ৰক্ষা নাপালে আপোনাৰ নেচাৰেল জাষ্টিছ বুলিও কথা এটা আছেতো আপুনি বেয়া কাম কৰি আপুনি সাধাৰণ দৃষ্টিত সাৰি যাব পাৰে কোনোবা পুলিচক পইচা দি কোনোবা শাসকক আপুনি তোষামত কৰি সাৰি যাব পাৰে কিন্তু তাৰ এটা হ'লেও কিবা জাষ্টিছ এটা আহিব আৰু সেই জাষ্টিছটো যাতে আহে এই কৰ্ণক মৰা দেখুৱাইছে ধৃতৰাষ্ট্ৰৰ পৰা কি মানে আমাৰ ভীষ্মৰ পৰা মানে দ্ৰোণাচাৰ্য কৃপাচাৰ্য এইবিলাক হ'লে এটা চিম্বল প্ৰতীক হয়নে নাই কংস চব ৰজা কিন্তু বেয়া কাম কৰিছে কাৰণে সন্তানটো শিশুতে মাৰি পেলাইছে কিন্তু তেওঁ চাৰিওফালে প্ৰহৰী আছে তথাপি শান্তিত ভয়ত শুব পৰা নাই তাৰমানে আপোনাৰ সংস্কৃতিৰ শক্তিটো সাংঘাতিকটো হা কেনেকৈ মানুহক একত্ৰিত কৰে ভূপেন হাজৰিকাৰ মৃত্যু জুবিনৰ মৃত্যু জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা এইবিলাকতো আজি নাই আজিও কিয় জীয়াই আছে মই সেইটোৱে কৈছিলোঁ এই উপনিষদৰ কথাটো মোৰ তেতিয়া কোৱা নহ'ল গুৰুৰ তলত বহি লাভ কৰা জ্ঞান মানে কি সাংঘাতিক শক্তি সংস্কৃতিৰ হা ৰবিশংকৰ প্ৰখ্যাত চেটাৰিষ্ট আছিলে পৃথিৱী বিখ্যাত তেখেতে এদিন সুধিছিল যে আপোনাক কিহৰ কাৰণে মনত ৰাখিব পৃথিৱীৰ মানুহে যে মই কৰা ভুলৰ কাৰণে নহয় মই সংস্কৃতিৰ মাজেদি ভাৰতীয় সংগীতক যে মানুহৰ অন্তৰস্পৰ্শ কৰিব পাৰিছোঁ হা সেইটোৰ মনত ৰাখিব হা আপুনি ড্ৰাগছ বিক্ৰী কৰা এজন মানুহ আৰু কেঞ্চাৰ বেমাৰীক চিকিৎসা কৰা মানুহ দুজন একে নহয় দেই গতিকে সেই জৰ্জ হেৰিছনে ৰবিশংকৰৰ এই এনেকৈ প্ৰভাৱত মুক্ত হ'ল সংস্কৃতিটো কিমান সাংঘাতিক ভেদাভেদ সমাজত নোহোৱা কৰি দিয়ে সেই উপনিষদৰ অৰ্থ সাৰ্থক কৰি জৰ্জ হেৰিছন আছিল বিটল গ্ৰুপৰ মেম্বাৰ প্ৰখ্যাত গীটাৰিষ্ট ৰবিশংকৰ যেতিয়া চকীত বহি থাকে তেখেতে মাটিত বহি থাকে সেই গুৰুৰ চৰণত বহি তেওঁ জ্ঞান লাভ কৰিছিল চেতাৰ শিকিছিল আৰু ৰবিশংকৰৰ দ্বাৰা তেওঁ ইমানেই ইনফ্লুৱেঞ্চিয়েল খ্ৰীষ্টান আছিল তেখেত তেওঁ হিন্দু ধৰ্মত দীক্ষিত হ'ল আনহাতে মানে ৰবিশংকৰৰ গুৰু বাবা বুলি কৈছিল তেখেত আছিল এজন মুছলমান নৈষ্টিক মানুহ কিন্তু তেওঁৰ ৰুমত এই মক্কা মদিনাৰ লগতে কৃষ্ণ দুৰ্গা কালী সকলৰ ফটো আছিল তাৰমানে সেই মানুহবিলাকে বুজি পাইছিল APJ আব্দুল কালামে দিনে বহুত সময় ৰুদ্ৰবীণা বজায় হা তাৰমানে এই মানুহবিলাকে তেওঁলোকে কিমান সংস্কৃত শ্লোক মাতি পেলাই APJ আব্দুল কালামে কথা কয় যিবোৰ মানুহে বুজি পায় নহয় আৰু সেইবিলাকে সমাজক এটা ডাইৰেকশ্যন দি থাকে বিবেক হিচাপে হা কিন্তু আমাৰ বহুত মানুহে বুজি নাপায় জীৱনটো কি সেইকাৰণে এইবিলাক অলপ সাধুৰ হিচাপত দিছে হা কিন্তু আমি বুজি পোৱাবিলাকে তাৰ মানে চিম্বলিকেল অৰ্থটো কি মানুহক বুজাই দিব লাগে নিশ্চয় এতিয়া মই আকৌ এবাৰ নৱপ্ৰজন্মলৈ আহিছোঁ এওঁলোকে মহাভাৰতক কি ধৰণে চাইছে যদি ছুপাৰ হিৰো বেটমেন স্পাইডাৰমেন এইবোৰ যেনেকৈ ছুপাৰ হিৰো তেওঁলোকৰ কাৰণে আমাৰ কৃষ্ণওতো ছুপাৰ হিৰো হ'ব পাৰে যদি তেওঁলোকৰ ভাষাত আমি চাবলৈ যাওঁ তেওঁলোকৰ লেংগুৱেজত যদি আমি চাবলৈ যাওঁ কৃষ্ণকতো আমি ছুপাৰ হিৰো হিচাপেই দেখুৱাব পাৰোঁ তেওঁলোকে বুজা ধৰণে জেন আলফাক নাই চবেই জেন আলফা নহয় সেইদিনাখন এজন গায়ক ইয়াত গান গাবলৈ আহিছে হা তেওঁ মঞ্চত মই দেখিছোঁ থু মাৰি দিছে কিন্তু মই লতা মংগেশকাৰক নিজে লগ পাইছোঁ লতা মংগেশকাৰক দেখিছোঁ
লতা মংগেশকাৰ যেতিয়া মঞ্চত উঠিছে নেহেৰু ষ্টেডিয়ামত তেওঁ গীটাৰ শ্লোকেৰে আৰম্ভ কৰিছে সেই লতা মংগেশকাৰে 1974 যেতিয়া ৰয়েল এলবাৰ্ট হলত গীত গাবলৈ গৈছে তেওঁক চিনাকি কৰিছিল দিলীপ কুমাৰ ट्रेजेडी किंग भारत जैसे बहते हुए झरने का कोई देश गाँव ये वतन नहीं होता है जैसे ठंडी हवाओं का कोई मुस्कान या घर नहीं होता है जैसे फूलों का खुशबू का महक का कोई रंग नहीं होता है सिर्फ महज होता है या बच्चों का मुस्कुराहट का कोई भेदभाव नहीं होता है ऐसे ही लता की आवाज़ कुदरत का तकलीफ का करिश्मा है সংগীতটো হৈছে এটা ভগৱানৰ দান আমাৰ যি বেদ চাৰিখন আছে তাৰ এখন বেদৰ পৰা সংগীতটো ওলাইছে এই শিল্পীসকল হৈছে একোটা একোটা মানে তেওঁলোকে ঈশ্বৰৰ দূতৰ নিচিনা কাম কৰে গতিকে এইবোৰ আমাৰ বেদ উপনিষদ শাস্ত্ৰত লিখা আছে হা এই বেদ উপনিষদ শাস্ত্ৰত লিখাখিনি আমি জেনজি জেন আলফা কেনেকৈ বুজাওঁ না জেনজি আজি আলফা মতেতো দেখ নচলে নহয় কিন্তু তেওঁলোকে এইটো পৰৱৰ্তী প্ৰজন্ম তেওঁলোকে যদি ভুল না এতিয়া আপোনালোকে চাওক এতিয়া বহুতে এতিয়া মই দেখিছোঁ গুৱাহাটীতে বহুত ছোৱালী কালিও মই খোজকাঢ়িব যাতে দেখিছোঁ চিগাৰেট টানি আছে মই এইটো নকওঁ যে ল'ৰাইহে চিগাৰেট টানিব পাৰে ছোৱালীয়ে চিগাৰেট টানিব নোৱাৰে কিন্তু মই দিল্লীলৈ বহুত পেচেণ্ট লৈ গৈছিলোঁ এটা সময়ত এবাৰ এটা কিডনী এটা কাটি উলিয়াই দিছে কাৰণটো কি যে এই যে গুটকা খায় ৰজনীগন্ধা সেইবিলাক কিডনীয়ে ৰিফাইন কৰে তাত গৈ গৈ কিডনীত জমা হৈছে ঠিক তেনেকৈ আপুনি মদ আৰু মানে মদত থাকে এলকহল আৰু এই জৰ্দাত এইবিলাকত থাকে নিকোটিন দুইটা লগ যেতিয়া হ'ব আপুনি যদি ভাবে যে এই দুইটা লগ হ'লে মোৰ হাৰ্ট আৰু কিডনীৰ কাৰণে ভাল তেতিয়াহ'লে কোনে বুজাব আপোনাক কিন্তু সমাজত এইবিলাক কথা আমাৰ আমি বুজাই আছে এই যে মহাপুৰুষসকলে প্ৰসাদটো উলিয়াইছিল শংকৰদেৱে আদাটো দিছিল মুগ দিছিল কিয় ডাক্তৰবিলাকে কৈ থাকে যে এই যিটো এই আমাৰ সেই ওলায় গজালি ওলোৱা যিটো মুগ এইটো লিভাৰৰ কাৰণে ভাল গতিকে বস্তুটো আপুনি কোনটো গ্ৰহণ কৰিব মই এইটো নকওঁ যে সকলো প্ৰজন্মৰ নতুন সকলো ল'ৰা ছোৱালীয়ে বেয়া হা ইয়াত ভাল বস্তু যথেষ্ট আছে কিন্তু যিবিলাকে গ্ৰহণ নকৰি পেলাই আওবাটে যাব হা তেওঁলোকক এতিয়া মইতো গোটেই অসমত মানে স্কুল কলেজবিলাকত মটিভেশ্যনেল লেকচাৰ দি ফুৰোঁ হা প্ৰেৰণামূলক বক্তৃতা দি ফুৰোঁ তাৰ মাজতো কিছুমান থাকে দুৰ্যোধন আপোনাৰ দুৰ্যোধন থাকিলে তাৰ ফলটো তেনেকুৱা হ'ব নিজে ভুগিব কিন্তু তেওঁলোক দুৰ্যোধন নহওক তেওঁলোক দুঃশাসন নহওক তেওঁলোক কৃষ্ণৰ পথেদি সচ্চিদানন্দৰ চিন্তাৰে আগবাঢ়ক সেইটো কথাই আমি কৈ ফুৰোঁ কিন্তু অসুৰ কিছুমান জেনেটিকেলি জন্মগ্ৰহণ কৰে কিন্তু আমাৰ কাম হৈছে তেওঁলোকক আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ সেইকাৰণে আপোনাৰ এইবোৰ যিবোৰ বিশ্ববিখ্যাত গায়ক তেওঁলোকে এই ধৰণৰ সংস্কাৰে দিছিল কিন্তু এতিয়া যদি আপুনি উঠু পেলোৱাটো ভাল বুলি ভাবে আপুনি মঞ্চত বেয়া শব্দটো কোৱা বুলি ভাবে তেতিয়াহ'লে শংকৰদেৱে শুনৰ এই সুৰ বৈৰি প্ৰমাণ নিশাচৰ নাশ নিদান এইবিলাকতো বেয়া বেয়া শব্দ দি পেলাই লিখিলেহেঁতেন দেখোন গীতা শ্লোকটো যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতে ভাৰতত অসভ্য শব্দ দিলেহেঁতেন দেখোন বাইবেলত অসভ্য শব্দ দিলেহেঁতেন এই গ্ৰন্থ চাহিবত কিয় দিয়া নাই তেওঁলোকে হাজাৰ বছৰ ৰিচাৰ্চ আৰু সংস্কাৰৰ ফলত এইটো হৈছে হা জেনজি মানে আপুনি বেয়া কাম কৰিব কোৱা নাই নহয় জেনজিৰ মাজৰ পৰা এলবাৰ্ট আইনষ্টাইন ওলাওক টমাছ আলভা এডিছন ওলাওক আপোনাৰ আমাৰ APJ আব্দুল কালাম ওলাওক আমি সেইটোহে বিচাৰোঁ হা জেনজি মানে উশৃংখলতা নহয়তো মই এই দেৱালীৰ সময়ত মোৰ ঘৰৰ কাষত বোম মাৰি আছিলে ৰাতি 3:30 বজাত মই উঠি গৈ তেওঁলোকক ক'লো যে বন্ধ কৰা তেওঁলোকে মানে মই অহাৰ পিছত আৰু মাৰিছে মই কৈছোঁ তোমাৰ ঘৰত যদি তোমাৰ দেউতা বা মাৰ কেঞ্চাৰ হৈ থাকে বা তোমাৰ ভণ্টিজনী বা তোমাৰ মিছেছ প্ৰেগনেণ্ট হৈ থাকে তেতিয়া ইমান ডাঙৰকৈ বোম মাৰিবা নাই তেওঁলোকৰ কাৰণে বোমটো ভালনে মনে আছে তেতিয়া হা গতিকে জুইত হাত দিলে পুৰিব কিন্তু তৎসত্ত্বেও আমাৰ যিখন আমাৰ সমাজৰ যিবিলাকে আমি সমাজখন নিকা কৰাৰ কাৰণে যত্ন কৰি থাকোঁ এই মাধ্যমবিলাকৰ মাজেদি তেওঁলোকক আমি ক'ব লাগিব যে এইটো বেয়া এইটো নকৰিবা উশৃংখলতা মানে সেইটো সংস্কৃতি নহয় সেই বস্তুতে মানে আমি চৰ্চা হ'ব লাগিব সেই বাৰ্তাটো যাব লাগিব তেওঁলোকে সেইটো বাৰ্তা ভাল কামটো কৰি আছে বিভিন্নজনে কৰি আছে গতিকে তেওঁলোকে এই বেয়া কামবিলাকতো কেতিয়াও সমৰ্থন জনা মানুহ মই কৈছোঁ নহয় আমি মানুহ কেনেকৈ হৈছোঁ আমিতো কাপোৰ কানি পিন্ধা নাছিলোঁ তো হা
কিন্তু সেই মানুহ হৈছোঁ আমি বহুত বছৰ কষ্টজৰা এটা অনুশীলনৰ মাজেদি আমি সভ্য হৈছোঁ বহুত ইয়াত জেনজি ওলাইছে কিন্তু মালালা ইউছুফজাই সেই সৰু ছোৱালীজনী এক্সট্ৰিমিষ্টৰ বিৰুদ্ধে যুঁজি 14 বছৰ 15 বছৰ বয়সত নোবেল প্ৰাইজ পাইছে তো সেইটো উদাহৰণ আমি ল'ব লাগিব হয়নে নাই তো গুলিয়াই পেলাই স্ত্ৰী শিক্ষা কৰিব নালাগে বুলি ধমকি দিছিলে সাত উপত্যকাত তেওঁ ৰাষ্ট্ৰসংঘত যেতিয়া বক্তৃতা দিছিল এদিন গৈ পেলাই মই বাতৰি কাকতত লিখিছিলোঁ কৈছিল যে আমাৰ গোটেই পৃথিৱীখনত যদি আপোনালোকে এই পৃথিৱীৰ যিবোৰ লিডাৰ সেই লিডাৰবিলাকে যদি আপোনালোকে কিতাপ বিয়পাই দিলেহেঁতেন এখন এখন ফুলনিলৈ পৰিৱৰ্তন হ'লহেঁতেন সেইটোৱে আপোনাৰ কৃষ্ণ সংস্কৃতি সেই শান্তিৰ প্ৰস্তাৱ লৈয়ে তেওঁ তেতিয়া গৈছিল সেই বস্তুবিলাক আমাৰ অৰিজিন ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ আছে বৰ্তমান আমাৰ যিবোৰ আমাৰ আন্তৰ্জাতিক সম্পৰ্ক সেইটোতো এতিয়াও কৃষ্ণ সংস্কৃতি কিন্তু প্ৰতিফলিত হৈ আছে মোৰ এনেকুৱা অনুভৱ হয় সেই কৃষ্ণই শান্তি বাৰ্তা যি ধৰণে লৈ গৈছিল আমাৰ বৰ্তমান তেনেকুৱাই হৈ আছে না হৈ আছে না এটা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মই দেখিছোঁ গৈছে গৈ পেলাই তেওঁ পুটিনকো কৈছে যে যুদ্ধ হ'ব নালাগে নিশ্চয় না যুদ্ধৰ ফলত কি লাভ হ'ব কিমান নিৰীহ মহিলা আৰু শিশু অবোধ শিশু এইবিলাক কান্দোন দেখা পালে দুখ লাগে আপোনাৰ এই ভূমধ্য সাগৰত এটা মাহতে খুব এইটো চৰ্চা হৈছিল এলেন কুৰ্দি বুলি কুৰ্দিছ সম্প্ৰদায়ৰ এজন ল'ৰা 2 বছৰীয়া সাগৰৰ বালিত মুখ গুজি পেলাই পৰি আছিল আপোনাৰ এই যুদ্ধৰ কাৰণে এইটো গোটেই পৃথিৱীত মানৱ আমি যে মানুহ আমি কেনেকৈ মানুহ হ'লোঁ কুকুৰ মেকুৰী বাঘ সিংহটো একদম হৰিণাক চিৰাচিৰ কৰি খায় আমিও যদি তেনেকৈ খাওঁ তেতিয়া আমি কেনেকৈ সংস্কৃত মানে কি আমাৰ কথা বতৰা আমাৰ দেশ আমাৰ মানে খোৱান এই গোটেই বস্তুতে মানুহ যে জীৱ জন্তুতকৈ পৃথক মানুহৰ যে আত্মপ্ৰকাশৰ এটা শক্তি আছে মানুহৰ যে কাৰিকৰী ক্ষমতা আছে হা সেইকাৰণেতো কৃষ্ণ সংস্কৃতিৰ কথাটোনো কিনো চাব কৃষ্ণৰ এটাই গিৰি গোবৰ্ধন পৰ্বত দাঙি ধৰিছিল গোটেই লগৰীয়াবিলাকক সেই বিপদৰ পৰা যাতে তাৰ এটা বেলেগ কাহিনী আছে মই ক'লে দীঘল হৈ যাব তাৰমানে গৰখীয়া ল'ৰা কিন্তু তেওঁৰ লগৰখিনিক প্ৰটেকশ্যন দিছে কিন্তু আমি সেই জেনজিৰ কথা যিবিলাকে কয় তেওঁলোকক সেইটো কাম কৰিব লাগিব যে বিপদৰ পৰা যাতে আমাক প্ৰটেকশ্যন দিয়াৰ এটা মনোভাৱ এটা আমি গঢ়ি তুলিব পাৰোঁ হা সেইটোহে মানুহ আমি হয়নে নাই সেইকাৰণে এই জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে এই কুৎসিত কুজিবুঢ়ী এগৰাকী আহি আছিল কৃষ্ণই ভোক মাৰি দিলে 16 বছৰীয়া দীপলিপ ছোৱালীলৈ পৰিৱৰ্তিত হ'ল তাৰ মানে কি তাৰ মানে এইটো যে সংস্কৃতিৰ যদি স্পৰ্শ পায় দুষ্কৃতিও এজনী দীপলিপ ছোৱালীলৈ ৰূপান্তৰিত হয় হ'ব পাৰে আৰু এটা আমাৰ মহাভাৰতৰ এটা বিখ্যাত বাণী গীতাৰ যে আত্মা হৈছে চিৰশাশ্বত আৰু শৰীৰ পৰিৱৰ্তনশীল কেনেকৈ আমি সেইটো আমাৰ জীৱনত প্ৰাসংগিক কৰি তুলিব পাৰোঁ তাৰ ব্যাখ্যাটো আমাৰ শাস্ত্ৰবিলাকত দিছে এই যে আপোনাৰ অণু পৰমাণু তাৰ পৰাই পৰমাণু বম বনাইছে পৰমাণুটো আহিছে পৰমাত্মা এই গোটেই যে বিশ্ব ব্ৰহ্মাণ্ড আছে আপোনাৰ কোনোবাইতো সৃষ্টি কৰিছে এতিয়া বিজ্ঞানীসকলে কৈছে বিগ বেঙৰ পৰা সৃষ্টি হৈছে কিন্তু এজন সৃষ্টিকৰ্তা আছে মানে ক্ৰিয়েটৰ কোনে কৰিছেতো নাজানো আমিতো সামান্য নৰমনিচ মানুহৰ কল্পনা শক্তিৰ এটা লিমিটেশ্যন আছে হা আপুনি আকাশখনৰ ফালে যদি চাই থাকে ৰাতি নীলা আকাশ ক'ত শেষ হৈছে ভাবিব নোৱাৰে আচ্ছা কিন্তু এই যে ক'ত কিমান আমি ডেইলি গ্ৰহ উপগ্ৰহ দেখি আছোঁ 10,000 তাতে হাতীপুতিত নক্ষত্ৰ আছে বুলি কয় হা গতিকে এইটো হৈছে আমি ক্ষুদ্ৰ মানৱ আমি সেইখিনি এটা এই সৃষ্টিকৰ্তাৰ লগতে আমি বিলীন হৈ যাব লাগে সেইটো কাৰণে মানুহৰ এই সৎ চিন্তা যিটো আত্মাটো বিলীন হৈ যায় পৰমাত্মাৰ লগত এই বিজ্ঞানীবিলাকে মোক এজনে কৈছিল চাইছিল বোলে যে মৃত্যু এজন মানুহৰ হ'ব আৰু আগমুহূৰ্তত এটা বুলেট প্ৰুফ বাকচৰ ভিতৰত বন্দী কৰি ৰাখিছিল মানে মৰিব আৰু ঠিক আগমুহূৰ্তত কিন্তু এইটো ফাটি ওলাই গ'ল তাৰমানে আত্মাটোনো কি আত্মাটো আমি দেখা নাই আপোনাৰ যিটো আমি বিবেকটো যেনেকৈ দেখা নাপায় আত্মাও দেখা নাপায় আপুনি কিছুমান বস্তু দেখা নাপায় কিন্তু আমি আত্মা বুলি কাক কয় না জুবিন গাৰ্গ মৰিছে দেই লাখ লাখ মানুহ ওলাই আহিছে কান্দি আছে অথচ জুবিন গাৰ্গৰ শৱদেহটো সন্মুখতে আছে কেলে কিয় কান্দিছে মানুহে আত্মাটো যে নাই কিবা এটা নাই যিটো নাই সেইটোক আমি আত্মা বুলি কওঁ এতিয়া সেইটো কাৰণে তেওঁক এটা আমাৰ ধৰ্মীয় আমাৰ হিন্দুসকলৰ সনাতনৰ সংস্কৃতিৰ যিটো ৰীতি নীতি আছে
তাৰ মাজেদি আপোনাৰ সৎকাৰ কৰিছে আমাৰ মা দেউতা ঢুকালে আমি শ্ৰাদ্ধ পাতোঁ শ্ৰাদ্ধটো কি শ্ৰদ্ধাৰ পৰা হৈছে যে যি পিতৃ মাতৃয়ে আমাক পৃথিৱীত জন্ম দিলে সেই পিতৃ মাতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ প্ৰতি সন্মানৰ কাৰণে আমি শ্ৰদ্ধা এটা জনাওঁ আমি সেই তৰ্পণ কৰোঁ মানে আমি বিচাৰোঁ যে সেই মহাশক্তিৰ লগত আমাৰ দেহৰ ভিতৰত থকা যিটো আত্মা বুলি কওঁ সেই শক্তিটো বিলীন হৈ যাওক সেইকাৰণে মাধৱদেৱে কৈছিল যে মুক্তিত নিষ্পৃহ যিটো সেই ভকতক নমৰ অসময় মাগ ভকত তাৰমানে মোক মানে তেওঁ মুক্তিও বিচৰা নাছিল কিন্তু বহুতে মুক্তি বিচাৰে যে এই পৃথিৱীৰ যিটো চাৰ্কুল কাৰণ মানৱ জীৱনটোত বহুত দুখ কষ্ট আছে বুদ্ধদেৱে এই যে আমাৰ 10 অৱতাৰ আছে তাতো সায়েন্স আছে দেই এমিবাৰ পৰা পানীৰ পৰাই প্ৰথম জীৱ জন্ম পাইছিল সেইকাৰণে সেই পানীতে মাছ মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম আমাৰ যি 10 অৱতাৰ মাছ কাছ নৰসিংহ এনেকৈ আহিছে তাত মানে বিজ্ঞান আছে প্ৰত্যেকটোতে মাছটো পানীত থাকে নহয় এই গোটেই নেচাৰৰ পৰা আমাৰ গোটেই হিন্দু ধৰ্মটো আপুনি নেচাৰৰ সৈতে প্ৰকৃতিয়ে ভগৱান গতিকে এই যিটো আমাৰ ভিতৰত সত্তা আছে এই যে ভূপেন হাজৰিকা নাই অথচ জজেছ ফিল্ডত লাখ লাখ মানুহ আহিছে সেই দেহটো চাবলৈ সেই যে প্ৰাৰ্থনাৰ এটা শক্তি আছে সেইকাৰণে সেই আত্মাটো পৰমাত্মাৰ লগত বিলীন হৈ গুচি যাওক সেইটো বিচাৰে আৰু সেইকাৰণে মানুহে যাতে বেয়া কাম নকৰে পাপ পুণ্যৰ কনচেপ্টবিলাক আনিছে আপুনি পাপ কৰাৰ লগে লগে নৰকত যাব নাই ইয়াতেই নৰক ইয়াতেই স্বৰ্গ হা বহুতো আমি দেখিছোঁ সেইকাৰণে এই কনচেপ্টবিলাক আনি এটা সংস্কাৰ দিছে মানুহক আৰু আত্মাটো হৈছে সেইটো সেইকাৰণে আমাৰ ৰাস ক্ৰীড়া যিটো কৃষ্ণ হা কৃষ্ণই আপোনাৰ বাঁহী বজাইছে গোপীসকল দৌৰি আহিছে অথচ গোপীসকলে গিৰিয়েকৰ কাষতে শুই আছে গিৰিয়েকবিলাকে দেখিছে কাষতে আছে তাৰমানে মনটো গুচি গৈছে তাৰমানে আত্মাটো গৈ শ্ৰীকৃষ্ণৰ ওচৰত পাইছে আৰু তেওঁৰ বাঁহীত কি কেইটা আছে ঈশ্বৰ শব্দটোৰ অৰ্থ কি জানেনে ইক ধাতুৰ পৰা ঈশ্বৰ হৈছে ইখ মানে হৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যৰ ওপৰত যাৰ নিয়ন্ত্ৰণ আছে তেওঁ ঈশ্বৰ আমি ঈশ্বৰ নহয় আমাৰ নিয়ন্ত্ৰণ নাই আমাক লাগেহে গালি লগত লৈ যাব নোৱাৰিলেও কিমান ধন সম্পত্তি লাগে গুৰু নানকে এদিন এজন মানুহৰ ঘৰলৈ যাতে ক'লে মোৰ বহুত পইচা আছে গুৰু নানকে কৈছে হয় নেকি বোলে বেজী আছে নেকি আপোনাৰ ঘৰত বোলে আছে এটা বেজী এটা লৈ আহকচোন আহিলে বেজীটো হাতত দি গ'লে আপুনি মৃত্যুৰ পিছত এইটো ওপৰলৈ লৈ যাব সেই তেতিয়া মানুহজনে বুজি পালে হা সেই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য হৈছে বাহিৰ 6টা ফুটাত সেইকেইটা আছে আৰু 7 নম্বৰ ফুটাটো যে বাঁহী বজায় সেইটো হৈছে সংযমেৰে সেইকেইটা আপুনি নিয়ন্ত্ৰণ কৰি যদি ৰাখিব পাৰে তেতিয়াহ'লে সেই আত্মাটো পৰমাত্মাৰ সৈতে সংলগ্ন হৈ যাব পাৰে আৰু তাৰেই বস্তুটো ৰাসক ক্ৰীড়াৰ মাজেদি কৃষ্ণই দেখুৱাইছে সেইকাৰণে এই মহাভাৰতৰ পৰা আৰম্ভ কৰি কৃষ্ণৰ কেৰেক্টাৰটো বিৰাট ৰহস্যময় নীলা আকাশৰ নিচিনা আপুনি কৈ আমাৰ নিচিনা সামান্য নৰমৰ নিচিনা শেষ কৰিব নোৱাৰোঁ কিন্তু তেওঁ যিবোৰ মানে বিভিন্ন সাধুৰ কথাৰ মাজেদি উপনিষদ পুৰাণ এইবিলাকৰ মাজেদি কৈছে আমি যদি অলপ ভালকে ফলো কৰিব পাৰোঁ জীৱনটো সমৃদ্ধ হ'ব আৰু সেইটোৱে আচলতে আমি কৃষ্ণই কোনোদিন ভেদাভেদ অস্পৃশ্যতাৰ কথাও কোৱা নাই পুৰাণৰ গল্প আছে তাৰ উটংক মুনিত এইবিলাক কৈ থাকিলে আপোনাৰ ৰাতিপুৱাই যাব আমি পাতিব পাৰিম সময় আছে আমাৰ মই মানে কৈছোঁ যে মানে উটংক মানে আমাৰ যে সমাজত এই যে বিভিন্ন জাতি ধৰ্মৰ মাজত এইবিলাক মানে ভেদাভেদ আছে আপোনাৰ আত্মাটোৰ কি ভেদাভেদ তেজৰ কি ভেদাভেদ আছে একো নাই আপুনি এৰোপ্লেনখনত গুচি গৈছে বা আপুনি ট্ৰেইনখনত গৈছে বা বাছখনত গৈছে সেইজন হিন্দুৱে চলাইছে নে মুছলমান চলাইছে কি মতলব আছে আপোনাৰ ধৰক বিৰাট ডাঙৰ এটা বেমাৰ হ'ল ডাক্তৰজন বিখ্যাত মুছলমান মানুহ এজন আপুনি কেতিয়াও নেদেখুৱাব নেকি আপোনাক টেষ্ট দিছে হিন্দুৰে মোক এজন ক'লা মানুহ দিয়া যায় ৰক্ত ক'লা মোক এজন বগা মানুহ ভূপেন হাজৰিকাই গাইছে হয়নে দুটা বস্তু পৃথিৱীত সলনি কৰিব নোৱাৰে এটা হৈছে তেজৰ ৰং আৰু এটা হৈছে চকুৰ পানী আমেৰিকাৰ ল'ৰাজনৰ লুণীয়া অসমৰ মানুহজনৰ লুণীয়া মিঠা চকুৰ পানী নোলায় তেজৰ ৰঙো সদায় ৰঙাই সেইকাৰণে এই উটংক মুনিয়ে এদিন তপস্যা কৰিছিল মৰুভূমিত পানীৰ পিয়াহত থাকে দীঘলীয়া কাহিনী বিষ্ণুক পাই পেলাই তেওঁৰ মানে বৰ মানুহে বিচাৰিব
মৰুভূমিত আপোনালোকে জানে উট যেতিয়া যায় নহয় উটৰ ওপৰত চামৰাৰ বেগত পানী নিয়া যায় তেতিয়া পানীটো বহুত দেৰিলৈকে থাকে তেতিয়া মানে উটংখুৰি তপস্যা কৰি থাকোঁতে এজন চাণ্ডাল আহি ওলাল চণ্ডাল এজন আহি চামৰাৰ বেগত পানী লৈ আহিছে আৰু চামৰাৰ বেগত পানী লৈ আহি কৈছে যে মুনিবৰ তোমাৰ খুব পিয়াহ লাগিছে গতিকে এই পানী তুমি কি বুলি কয় লোৱা তেতিয়া কৈছে এক ততে চণ্ডাল দুই চামৰাৰ বেগত পানী আনিছ গতিকে মই এইটো নাখাওঁ তেতিয়া চণ্ডালজন অদৃশ্য হৈ গ'ল অদৃশ্য যেতিয়া হৈ গ'ল তেওঁ পুনৰ প্ৰাৰ্থনাত বহাৰ লগে লগে তেওঁ আৰু প্ৰকট হ'ল আবিৰ্ভাৱ হ'ল আৰু এই চাৰিখন হাত লৈ শংখ শংখ গদা পদ্ম শংখ চক্ৰ গদা পদ্ম বিষ্ণু বিষ্ণু শব্দৰ অৰ্থ হৈছে বেবেষ্টি ইতি বিষ্ণু অৰ্থাৎ সকলোতে যিজন বিৰাজমান তেওঁ বিষ্ণু সেইকাৰণে নৰসিংহ অৱতাৰ যেতিয়া হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক সুধিছিল যে এই খুঁটাটোতো ভগৱান আছে নেকি তেতিয়া গোৰ মাৰিলে তাৰ পৰা ভগৱান ওলাইছিল অৰ্থাৎ আপোনাৰ দেউতা বা মোৰ পিতা ঢুকাই যোৱাৰ পিছত ঘৰত এখন কাগজ এখনত আমি ফটো এখনত পূজা কৰোঁ কাগজে এইখন কি আছে কাগজৰ বাহিৰে কি এইখন ফটোখন এই ফটো আছে জুবিনৰ ভূপেন হাজৰিকা লতা মংগেশকাৰ ফটোহে কাগজ এখন জ্বলাই দিব পাৰে আপুনি কিন্তু নহয় সেই ফটোখনৰ মাজতে আপুনি বিচাৰি পাইছে হা গতিকে এই ভেদাভেদবিলাক যে আমি মানুহে সৃষ্টি কৰা আমাৰ হিন্দু শাস্ত্ৰত নাই বৰ সুন্দৰভাৱে দিয়া আছে কিন্তু আমাৰ এতিয়া বুজোৱা মানুহৰ অভাৱ আৰু বুজা মানুহৰ অভাৱ সেইকাৰণে মানুহৰ জীৱনবিলাক যে অন্ধকাৰ হয় বা অশান্তি হয় তাৰ কাৰণ হৈছে এইটো ভালকৈ যদি পঢ়ে গীত এটা ভালকৈ সুধিলে ভালকৈ নুশুনে আপোনাৰ মই লগতে ক'লোঁ নহয় জুবিনে যিটো গাইছে এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোখোজে সেইটোৱে কৈছে তমস্যমা জ্যোতিৰ্গময় মোক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা এই লাইটকেইটা যদি নুমাই দিয়ে আপোনালোকে ৰেকৰ্ডিং কৰিব পাৰিব নেকি ইয়াতে তেতিয়াহ'লে সেই লাইটে আৱিষ্কাৰ কৰিছিল টমাছ আলভা এডিছনে আৰু টমাছ আলভা এডিছনকো প্ৰেৰণা দিছিল মাকে যেনেকৈ এই আমাৰ যশোৰাই দৈৱকীয়ে যেনেকৈ কৃষ্ণক জন্ম দিছিল এজনীয়ে প্ৰতিপালন কৰিছিল আৰু সেইকাৰণে লাভ ইজ গড প্ৰেমেই ভগৱান আনন্দ মাকে ৰছীৰে বান্ধিছিল নহয় দুই আঙুল ৰচুনাতে কৃষ্ণ হাঁহি আছে হা কিন্তু মাকৰ যিটো প্ৰেম মাতৃ প্ৰেমৰ আগত শ্ৰীকৃষ্ণ পৰাজিত হৈছে তেওঁ দেখুৱাই দিছে যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেম হৈছে মাতৃপ্ৰেম আৰু সেইকাৰণে মাকক শেষত বান্ধিবলৈ দিছিল এই যে কৃষ্ণ শিশুৰ মাজতে ভগৱানটো থাকেতো গতিকে এই বস্তুবিলাক আমাৰ প্ৰতিখন শাস্ত্ৰত দিয়া আছে আমাৰ মানুহে বুজিলে আপুনি ভাল নুবুজিলে মানে দিগদাৰ সেইটোৱে এতিয়া কৃষ্ণক আমি যে ষ্ট্ৰেটেজিষ্ট বুলি কওঁ সেই ষ্ট্ৰেটেজিটো কিন্তু মহাভাৰতত এইখিনিতো দেখিবলৈ পোৱা যায় য'ত শ্ৰীকৃষ্ণই সূৰ্যাস্তৰ মায়া ৰচিছিল জয়দ্ৰথক মাৰিবলৈ বা দ্ৰোণাচাৰ্যক মাৰিবলৈ যুধিষ্ঠিৰৰ হতুৱাই কোৱাইছিল যে অশ্বত্থামা হত ইতি গজ গতিকে সেইখিনি অকণমান মই জানিব বিচাৰিম যুদ্ধৰ মানে কুৰুক্ষেত্ৰ যুদ্ধৰ যিটো অষ্টম দিনটোত দেই অষ্টম দিনটোত মানে তেওঁক মানে খুব ককৰ্থনা কৰিছিল দুৰ্যোধনে ভীষ্মক যে আপুনি কি ইমান শ্ৰেষ্ঠ বীৰ যে ইহঁতক মাৰিব নোৱাৰে হা তেতিয়া মানে ঠিক আছে কালি মই দেখুৱাম বুলি কৈ ভীষ্মই এক মূৰৰ পৰা মাৰি আহিছে মানে পাণ্ডৱৰ মানে সেইবিলাকক তেতিয়া মানে দেখিল যে আজিতো পাৰা নাযাব বোলে তেওঁ মানে ঠিক অৰ্জুনক মাৰিবলৈ যেতিয়া উদ্যত হৈছে অৰ্জুনক মাৰিবলৈ উদ্যত হওঁতে কৃষ্ণই দেখিলে যে ভীষ্মক প্ৰতিৰোধ কৰিব পৰা নাযাব কৃষ্ণই এটা প্ৰতিজ্ঞা কৰিছিলে অস্ত্ৰ মই যুদ্ধত নধৰোঁ কিন্তু কৃষ্ণই দেখিলে যদি অৰ্জুনকে মাৰি পেলায় ভীষ্মই তেতিয়াহ'লে এই মহাভাৰতখনত অন্যায়ৰ জয় হ'ব আৰু ন্যায়ৰ পৰাজয় হ'ব সেইকাৰণে কৃষ্ণ দেই তেওঁ লগে লগে ৰথৰ পৰা সুদৰ্শন চক্ৰলৈ নামি গ'ল তেতিয়া ভীষ্মই গম পালে যে আৰু আজি মোৰ নিষ্ঠা নাই হা আৰু কৃষ্ণৰ আগত তেওঁ তেতিয়া ৰথৰ পৰা নামি কৈছে যে প্ৰভু আপোনাৰ হাতত যদি মোৰ মৃত্যু হয় তেতিয়াহ'লে মোৰ স্বৰ্গ মুক্তি প্ৰাপ্তি হ'ব হা আৰু মই এটা কাম কৰিলোঁ আপোনাৰ ভক্ত হিচাপে যে আপুনি যিটো প্ৰতিজ্ঞা কৰিছিল যে মই যুদ্ধত অস্ত্ৰ নধৰোঁ সেই প্ৰতিজ্ঞা মই ভংগ কৰিবলৈ সক্ষম হ'লোঁ হা এইবুলি ভীষ্ম গুচি গ'ল মানে কৃষ্ণই কিমান ষ্ট্ৰেটেজিকেলি অৰ্জুন ৰক্ষা পৰি গ'ল পাণ্ডৱৰ গোটেই শিবিৰটো ৰক্ষা পৰি গ'ল হয়নে নাই আৰু এবাৰ তেওঁ কৰিলে কি যে মানে 5 পাত খৰ বাছি থৈ দিছিল ভীষ্ম মানে এই
ভীষ্মই মাৰিব মানে পঞ্চপাণ্ডৱক বহুত কাহিনী আছেতো মহাভাৰতত আপোনাৰ এইবিলাক খুব সাংঘাতিক মানে ছিগনিফিকেণ্ট অৰ্থবহ তেতিয়া মানে কৃষ্ণই ভাবিলে এই শৰ কেইপাত যদি তাত থাকে তেতিয়াহ'লে কেতিয়াবা মাৰি দিব পাৰে এই যে আপুনি ক'লে ষ্ট্ৰেটেজিক চতুৰ ৰাজনীতিক দেই চতুৰ ৰাজনীতিক সাংঘাতিক কিন্তু ন্যায়ৰ পক্ষত কেনেকৈ চাব তেওঁ যেতিয়া হস্তিনাপুৰলৈ যায় শ্ৰীকৃষ্ণ কেতিয়াও তেওঁ দুৰ্যোধনৰ ঘৰত নাথাকে আৰু কেতিয়াও তেওঁ যুধিষ্ঠিৰৰ তাতো নাথাকে দুৰ্যোধনৰ তাতো নাথাকে যুধিষ্ঠিৰৰ তাতো নাথাকে তেওঁ বিদুৰৰ তাত থাকে এই যে কমিউনিজিমৰ যিবিলাকে কৈ থাকে নহয় এইটো শ্ৰেষ্ঠ কমিউনিষ্ট তেখেত তেওঁ মানে দুখীয়া মানুহজনৰ ঘৰত থাকে মানে য'ত মৰম আৰু আতিথ্য আছে তাৰমানে চাবচোন আপুনি খুব ধনী মানুহৰ বিয়া এখনত গ'ল আপোনাক পাত্তা নিদিবও পাৰে ডাঙৰ ডাঙৰ মন্ত্ৰী এম এল এ আহিছেনে চাব কিন্তু দুখীয়া মানুহ এজনৰ বিয়াত যাব যিটো আন্তৰিকতা পাব নহয় এইবিলাক বস্তুৱে দেই ছিগনিফিকেণ্ট গতিকে সেই শৰ পাছপাত থৈ দিছিল দিওঁতে মানে এদিন মানে এই এটা বৰ দিছিলে মানে সেই মানে যে বিপদত তুমি যি খোজা মই তাকে দিম বুলি কৈছিল দুৰ্যোধনে যুধিষ্ঠিৰক সেইটোৰ এটা কাহিনী আছে যে কৃষ্ণই যেতিয়া ক'লে যুধিষ্ঠিৰক যে তুমি এটা কাম কৰা আজি এইটো বিচৰা বৰটো বোলে কি বিচাৰিম দুৰ্যোধনৰ মুকুটটো বিচৰা অলপ সময়ৰ কাৰণে দুৰ্যোধনে ক'লে যুদ্ধ মানে এইটোতো সূৰ্যাস্তৰ পিছততো শেষেই হৈছে না তেতিয়া সব একেলগে কথা বতৰা পাতে আহে ইজনে সিজনৰ শিবিৰত তেতিয়া গৈ পেলাই দুৰ্যোধনক মানে সেই মুকুটটো বিচাৰিলে আৰু যুধিষ্ঠিৰে মুকুটটো পিন্ধি সন্ধিয়া টাইমত অলপমান আন্ধাৰ পোহৰ এনেকুৱা তেতিয়া এই জোৰ জ্বলাই থৈ দিয়ে নহয় তেতিয়া মানে গৈ পেলাই ভীষ্মৰ প্ৰায় 5 পাত শৰ কৃষ্ণৰ বুদ্ধিত লৈ আহিলে কৃষ্ণৰ বুদ্ধিত দেই খুজিলে আৰু এই মুকুটটো দেখি পটকে ভীষ্মই ভাবিলে যে এইটো দুৰ্যোধনে কৈছে যে আপোনাৰ ইয়াত বৰ সাংঘাতিককৈ নাথাকিব গতিকে এইটো মোক দিয়ক মই ৰাখিম কৃষ্ণ যি বদমাছ কৃষ্ণই লৈ যাব পাৰে বুলি কৈছে সেইটো এটা দ্বিতীয়তে এই কুন্তীৰ দ্বাৰা যিটো বৰ্ম আছিল কৰ্ণৰ সেইটো কৃষ্ণই খুজি লৈ গ'ল ঠিক তেনেকৈ গান্ধাৰীক মানে গান্ধাৰীয়ে কৈছে যে তোক কোনো মাৰিব নোৱাৰা কৰি দিম মই মাকৰ শক্তিটো কিমান এইটো দেখুৱাব বিচাৰিছিল যে তই জন্মতে যেনেকৈ আহিছিলি তেনেকৈ তই আহিবি মই তোক চকুৰ কাপোৰ খুলি ভৰিৰ পৰা মূৰলৈ চাই দিম দিব্য দৃষ্টি দিম আৰু সেই দিব্য দৃষ্টিত তোৰ শৰীৰ লোহাৰ বৰ্মৰ নিচিনা হ'ব কোনো তোক মানে ভীমে মাৰিব নোৱাৰে তে সেইমতে তেওঁ গা ধুই পেলাই আহি থাকোঁতে কৃষ্ণই গম পালে তো সৰ্বনাশ তো মাৰিব নোৱাৰিম দুৰ্যোধনক দেখিলে আৰে মহাৰাজে আপুনি এজন একদম মহাধীৰাজ হৈ পেলাই আপুনি এনেকৈ উলংগ শৰীৰে ক'ত যায় কৈছে যে মোৰ মায়ে কৈছে নাই এইটো আপুনি এনেকৈ লাজ লগা নাই আপোনাৰ তে সেইখিনি জেগা তেওঁক ঢাকি দিব আৰু ঢাকি লৈ গ'ল আৰু তাতে পিছত কোবাই মাৰিছে তাৰমানে প্ৰত্যেকটো অন্যায়ৰ সৈতে জড়িত মানুহক কি ধৰণে কৰিব সেইটো কৃষ্ণই সেই চতুৰ কৌশলটো বনাইছিল কৌশল মানে সাংঘাতিক কৌশল মানে চতুৰামিটো ঠিকে আছে যদি ন্যায়ৰ পক্ষত থাকে বেয়াৰ পক্ষে কৰা চতুৰামিটোতো আপুনি আৰু মানে চাওক সেইটো অন্যায় গতিকে আপোনাৰ সেইকাৰণে জয়দ্ৰথকো যেতিয়া মানে ক'লে যে সূৰ্যাস্তৰ পিছত আৰু অৰ্জুন মৰিব লাগিব ন জুইত যাব লাগিব এতিয়া সুদৰ্শন চক্ৰেৰে ঢাকি দিছে আকৌ এটা কথা আছে যে জয়দ্ৰথৰ মূৰটো কাটি পেলাই শৰেৰে য'ত পেলাব যদি পৰে নহয় যিজনে মাৰিছে তেওঁৰো মূৰটো সলকি পৰিব সেইকাৰণে তেওঁৰ পিতৃয়ে তপস্যা কৰি আছিল যেতিয়া সেইটো গুচাই দিছে সুদৰ্শন চক্ৰটো আঁতৰাই দিছে আকৌ পহৰি গ'ল তেতিয়া জয়দ্ৰথ পলাব নোৱাৰিলে জয়দ্ৰথক যেতিয়া মাৰিছে শৰ মাৰি মূৰটো কাটিছে তেতিয়া কৃষ্ণই কৈছে যে অমুক ঠাইত দেউতাক ঋষি তেওঁ তপস্যা কৰিছে তেওঁৰ হাতত পেলাই দিবা তেওঁ চকু মুজি আছিল হাতত পৰোঁতে কিবা বস্তু পৰা বুলি পেলাই মাটিত পেলাইলে দেউতাকৰ লগে লগে মৃত্যু হ'ল এতিয়া প্ৰতিটো কাহিনীৰ অন্তৰালত সাংঘাতিক কৌশল চতুৰতা আৰু ন্যায়ৰ পক্ষে ধৰ্মৰ পক্ষে যিবোৰ যুঁজ সেইবোৰ আছে কিন্তু এটা বিভিন্নজনে বিভিন্ন ব্যাখ্যা কৰিছে এই কলিকতাত শম্ভু মিত্ৰৰ ছোৱালী চাউলী মিত্ৰ তেওঁ আকৌ বেলেগ ধৰণে ব্যাখ্যা কৰিছে মহাভাৰতখন দেই তেওঁ ধৰণে ধৰা মানে অন্যায় কৰি মাৰা বুলি কৈছে
কৰ্ণক মানে মানৱীয় দৃষ্টিৰে এটা তেওঁ ৰথৰ চকা সোমাই গৈছে কিয় মাৰিব লাগে কিন্তু আপুনিতো অকমান আগতে ক'লে যে কৰ্ণই সেইটো তেওঁ মই কৈছোঁ যে তেওঁৰ দৃষ্টিভংগী ঠিক বুদ্ধদেৱ বসু বুলি এজন সাহিত্যিক আছে তেওঁ বেলেগ ধৰণে মানে মহাভাৰতক লৈ বিভিন্নজনৰ বিভিন্ন ব্যাখ্যা আছে কিন্তু মূল যিখিনি কথা এই তাত এইবিলাক চিম্বলিকেল কথা জড়িত আছে এতিয়া ধৃতৰাষ্ট্ৰটো আপোনাৰ কি চকুত তেওঁ কাপোৰ বান্ধিছে কিয় সাধাৰণতে দেশ চলোৱা ৰজা মহাৰজাবিলাক অলপ মানে মানে স্বজন তোষণৰ দ্বাৰা অন্ধ হয় হ'ব নালাগে যিটো হ'ব নালাগে স্বজন তোষণ আৰু সেইটো চিম্বল এটা সেইটোৰ কাৰণে ধৃতৰাষ্ট্ৰটো অন্ধ হিচাপে দেখাইছে না মহাভাৰতৰ সেনেকৈ প্ৰত্যেকটো বস্তু ব্যাখ্যা কৰি গ'লে প্ৰতিটো এটা অৰ্থপূৰ্ণ কিন্তু মূল বস্তুটো হৈছে এইখন অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ এখন যুঁজ আৰু য'ত ন্যায় কিন্তু জয় হৈছে ন্যায় জয় হৈছে সেইটোৱে দেখুৱাই সদায় সেইটো আপুনি ফিল্মবিলাকতো দেখুৱাই ভিলেইনটো মাৰি পেলাই কিয় নহ'লে ভিলেইনটোৰ যদি জয় হয় সমাজৰ এটা ভুল বাৰ্তা এটা যাব বেয়া কাম কৰা মানুহবিলাকে উৎসাহ পাব সেইটো যাতে নাপায় সমাজখন যাতে আমি যে মানুহ যে এই ভূপেন হাজৰিকাই গীতত কোৱা নিচিনা মানুহে মানুহৰ বাবে দানৱ যদিহে নহয় মানুহ ভুল জানো নহ'ব দানৱ মানৱ হৈ গ'লে খুব ভালৰ কথা কিন্তু মানুহে যদি দানৱৰ ৰূপ লয় সেইটোৱে বৰ দুখৰ কথা সেইকাৰণে আমি সদায় ন্যায়ৰ পক্ষত থাকিব লাগে আৰু মহাভাৰতৰ কৃষ্ণৰ যিটো চৰিত্ৰ যিটো পূৰ্ণ মানৱ সনাতন মানে পুৰণি যিটো ভাৰতীয়সকলৰ নাম মানৱীয় সভ্যতাৰ গোটেই বিশ্বতে সমগ্ৰ মানৱ জাতিৰ কৃষ্ণ সংস্কৃতি সেইটোৰ মতেৰে আমি অনাগত দিনত আগবাঢ়িব আমি যথেষ্টখিনি কথা পাতিলোঁ যিমান পাৰোঁ চেষ্টা কৰিলোঁ দৰ্শকক কিছু আমাৰ যিটো আলোচনা সেই আলোচনাটোৰ জৰিয়তে এটা বাৰ্তা দিয়াৰ আমি প্ৰয়াস কৰিলোঁ আৰু অনাগত দিনলৈও এনেধৰণৰ প্ৰয়াস আমি কৰি থাকিম যিহেতু আমি কৈছোঁৱে যে মহাভাৰতৰ এই ছিৰিজৰ এয়া হৈছে প্ৰথমটো খণ্ড শ্ৰীকৃষ্ণৰ চৰিত্ৰটোৰ বিশ্লেষণ গতিকে আজিৰ এই বিশ্লেষণটোৰে আমি এটা বাৰ্তা দিবলৈ চেষ্টা কৰিলোঁ আপুনি আমাক এইখিনি সময় দিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ আৰু দৰ্শকসকল কুৰুক্ষেত্ৰৰ পৰা আমাৰ সামাজিক মাধ্যমৰ পৃথিৱীখনলৈ এই যিটো আচলতে আমি কথা পাতিলোঁ কৃষ্ণ সংস্কৃতি এইখিনি কিন্তু এতিয়াও বিৰাজমান হৈ আছে গতিকে আমি এইখিনিক ধৰি ৰাখিব লাগিব আৰু ধনাত্মক বাৰ্তা এটালৈ আমি আগবাঢ়িব লাগিব যিহেতু আজি আমাৰ সময় হৈ আহিল গতিকে মই স্বৰ্ণালীয়ে আজি এই পডকাষ্টৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ